নমস্কাৰ দা বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই ৰাজনৈতিক দলসমূহৰ দুমুখীয়া নীতি নতুন কথা নহয় কিন্তু এনআৰচিৰ প্ৰসংগত পুনৰবাৰ ৰাজনৈতিক দলসমূহৰ বিশেষকৈ কংগ্ৰেছ বিজেপি দলসমূহৰ দুমুখীয়া নীতি পুনৰবাৰ অসমৰ ৰাইজৰ আগত স্পষ্ট হ'ল এনআৰচিৰ প্ৰথম খচৰা এৰি গ'ল বহু সমীকৰণ ৰাজনৈতিক সমীকৰণ সামাজিক সমীকৰণ সেই সম্পৰ্কে আমি কথা পাতিম দা বাৰ্নিং টপিকত কেইবাগৰাকী অতিথি আছে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰমেন বৰঠাকুৰ ডাঙৰীয়া বিজেপি দলৰ মুখপাত্ৰ জয়ন্ত দাস ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমচুৰ সভাপতি আজিজুৰ ৰহমান ডাঙৰীয়া আৰু সদৌ অসম বাঙালী পৰিষদৰ সভাপতি ডক্টৰ শান্তনু সানিয়াল ডাঙৰীয়া প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাৰ এডিটৰ্ছ ভিউ থাকিব কিন্তু তাৰ পূৰ্বে এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলা ডাঙৰীয়া দা বাৰ্নিং টপিকত উপস্থিত আছে পোনপটীয়া সম্প্ৰচাৰত প্ৰথমতে এই অনুষ্ঠানে বিতৰ্ক আৰম্ভ কৰাৰ পূৰ্বে মই যাব বিচাৰিছোঁ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ কেইবাটাও প্ৰশ্ন আছে অসমবাসীৰ সেই প্ৰশ্নসমূহ অসমবাসীৰ হৈ কৰিব প্ৰতীক হাজেলা ডাঙৰীয়াক অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ তাৰ পিছত আমি এই ডিবেট আৰম্ভ কৰিম হয় ভূঞা ডাঙৰীয়া প্ৰথমতে আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ তাৰ পিছত আমি ষ্টুডিঅ'ত এই ডিবেট আৰম্ভ কৰিম প্ৰথমতে আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মই আছোঁ হয় মই আছোঁ এওঁৰ লগত যোগাযোগ হ'লেই হ'ল হয় হৈছে মই হাজেলা ডাঙৰীয়া শুনা পাইছে মোৰ নমস্কাৰ গৈ আছোঁ নমস্কাৰ আপোনাক এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ মই আপোনাক দুটামান কথা এনআৰচি কেন্দ্ৰিক সুধিবৰ বাবে অসমবাসী ৰাইজৰ হৈ আপোনাক আচলতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ প্ৰথম কথা হ'ল যে আপোনাৰ এনআৰচি খচৰাত সুপ্ৰিম কোৰ্টে কৈছিলে যে 2,38,00,000 মানুহৰ নাগৰিকৰ সংখ্যা বা তেওঁলোকক মানে খচৰাত ওলাব লাগে তেওঁলোকৰ নাম কিন্তু আপোনালোকে 1,90,00,000 মানুহৰ নাম খচৰাত সন্নিৱিষ্ট কৰিছে নহয় জানো 1,90,00,000 আপোনালোকে 1,90,00,000 মানুহৰ নাম দিছে এটা প্ৰশ্নটো হ'ল যে কিমান মানুহৰ নাম ভেৰিফিকেশ্যন হ'ল আমাৰ ভেৰিফিকেশ্যনৰ কথা আমি কৈ আছোঁ যে এইতেও আমি বহুতবাৰ কৈছোঁ যে ভেৰিফিকেশ্যন আমি বহুতখিনি মানুহবিলাকৰ কৰিলোঁ আৰু কিছুমানৰ ক্ষেত্ৰত আমি ঘৰে ঘৰে গৈ পুনৰীক্ষণ কাম হাতত লৈছিলোঁ এইটো 1 ডিচেম্বৰৰ পৰা এই এক্সাৰচাইজটো আৰম্ভ কৰা হৈছিলে যিটো জিলা দণ্ডাধীশৰ অনুসন্ধান ঘৰে ঘৰে গৈ পুনৰীক্ষণ এই কামটো আমি হাতত লৈছিলোঁ আৰু এই ক্ষেত্ৰত মই মাননীয় উচ্চতম ন্যায়ালয়ক কৈছিলোঁ যে ইয়াত 38 লাখ মানুহ প্ৰায় সন্মিলিত হৈ আছে আৰু তেওঁলোকৰ ঘৰে ঘৰে গৈ কাম আমি কৰিম আৰু তাৰ কাৰণে যিটো দিন লাগিব তাত আমি 45 ডেজ মান আমি ৰাখিছোঁ এই ভেৰিফিকেশ্যন কমপ্লিট কৰাৰ কাৰণে আৰু পাছত প্ৰত্যেকখন কেছত জিলা দণ্ডাধীশৰ এটা অৰ্ডাৰ থাকিব ইয়াৰ পৰা আমি এটা সৰু অংক এজিউম কৰি লৈছিলোঁ যে যিটো আমি কমপ্লিট কৰি ল'ব পাৰিম খচৰা কৰা কিছুদিন আগতে যাতে যোগ্যতা ভিত্তিত তাৰ পৰাও আমি কিছু নাম সোমাই ল'ব পাৰোঁ সেইকাৰণে আপুনি যদি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ যদি দেখে তাত আমি কৈছোঁ যে 2 কোটি মানুহবিলাকৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যাব বুলি মই মাননীয় উচ্চতম ন্যায়ালয় মোক স্পষ্টকৈ কওক যে খচৰা উল্লেখ কৰিছিলোঁ 31 তাৰিখে এতিয়া মই আহিছোঁ খচৰা ড্ৰাফ্ট প্ৰকাশ কৰোঁতে আপুনি খুব দীঘলীয়াকৈ ক'ব নালাগে আমাৰ কথাটো এনেকুৱা যে ড্ৰাফ্ট প্ৰকাশ কৰোঁতে আপোনালোকে কিমান মানুহৰ ভেৰিফিকেশ্যন কৰিলে এইটো মই কৈ আছোঁ যে 2 কোটি মানুহবিলাকৰ পৰীক্ষণ আমি সম্পূৰ্ণ কৰি ল'ব পাৰিম বুলি কৈছিলোঁ ইয়াৰ উপৰি যিমানখিনি আমি 139 crore মানুহ আছে যিসকলৰ নাম আমি কৈছোঁ যে এতিয়া পৰীক্ষণ চলি আছে তেওঁলোকৰ ক্ষেত্ৰত পৰীক্ষণ বহুতখিনি আগবাঢ়ি গ'ল বহুত মানুহবিলাকৰ ক্ষেত্ৰত আমি ডকুমেণ্টবোৰ ভেৰিফাই কৰাই আনিলোঁ কিন্তু
যেনেকৈ আমি বেলেগ বেলেগ ফোৰামত কৈ আছোঁ যে প্ৰত্যেকজনৰ ইণ্ডিভিজুৱেলৰ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত এটা অৰ্ডাৰ লিখিব লাগে, যিমানখিনি ডকুমেণ্ট পাইছোঁ তাৰ ওপৰত বেছ কৰি এটা অৰ্ডাৰ লিখিব লাগে, আৰু কিছুমান ক্ষেত্ৰত এই অৰ্ডাৰটো জিলা দণ্ডাধীশৰ জৰিয়তে ভেটিং কৰাব লাগে। মই আগে পিছেও এটা উদাহৰণ দিছোঁ যে মোৰ এটা পৰিয়াল আছে, মই মোৰ দেউতা, মোৰ ছোৱালী, মোৰ ৱাইফ আছে, আৰু মই মোৰ গ্ৰেণ্ডফাদাৰৰ ডকুমেণ্ট ইউজ কৰি আছোঁ, মোৰ ৱাইফে নিজৰ দেউতাৰ ডকুমেণ্ট ইউজ কৰি আছে। মোৰ দেউতাৰ এটা ডকুমেণ্ট, মোৰ এটা ডকুমেণ্ট, মোৰ ৱাইফৰ এটা ডকুমেণ্ট গোটেইবোৰ ভেৰিফাই কৰিলে, কিন্তু মোৰ দেউতাৰ মোৰ গ্ৰেণ্ডফাদাৰৰ ডকুমেণ্ট ভেৰিফাই অহা নাই কাৰণে আমি গোটেইবোৰ পেণ্ডিং হৈ থাকিলোঁ। সেইকাৰণে পৰীক্ষণ প্ৰক্ৰিয়া বহুতখিনি আগবাঢ়ি গ'ল, কিন্তু সম্পূৰ্ণ যিটো হ'ল এই সম্পূৰ্ণ আমি কৈছিলোঁ যে 2 কোটি মানুহবিলাকৰ আমি কৰি ল'ব পাৰিম। নিশ্চয় তাত কিমান আমি কৰিছোঁ তাৰ পৰাও আমি এজিউম কৰিব নোৱাৰোঁ যে কিমান নাকাচ হ'ল, কাৰণ তেনেকুৱা বহুতখিনি মানুহ আছে যিসকলৰ মা ধৰক গ্ৰাম পঞ্চায়ত ছেক্ৰেটাৰী চাৰ্টিফিকেট দিছে, যাৰ আমি ভেৰিফিকেশ্যন ইয়াৰ পাছত হাতত ল'ম, গতিকে বাচ্চাবোৰ এতিয়া অট'মেটিকেলি পেণ্ডিং হৈ যাব। আপোনালোকে সুপ্ৰিম কোৰ্টত কেতিয়া জনাব তথ্যটো? আমি যেতিয়া আমাৰ 20 ফেব্ৰুৱাৰীত শুনানি হ'ব, তেতিয়া আমি যিমানখিনি আমাৰ অগ্ৰগতি খতিয়ান ইতিমধ্যে আমাৰ হৈ যাব এইটো আমি জনাম। গতিকে আপোনাৰ প্ৰশ্ন যিটো উত্তৰ আছে এইটো অকণমান দীঘলীয়া সেইকাৰণে হয় যে পৰীক্ষণ বহুতখিনি আগবাঢ়ি গ'ল, কিন্তু সম্পূৰ্ণ যিটো বস্তু আছে যে প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত এটা অৰ্ডাৰ লিখি তাৰ ওপৰত এটা ডিচিশ্যন লোৱা, এই বস্তুটো সম্পূৰ্ণ নোহোৱাৰ কাৰণে আমি কৈ আছোঁ যে তেওঁলোকৰ পৰীক্ষণ এতিয়াও চলি আছে। 2 কোটি 20 লাখ মান মানুহৰ ভেৰিফিকেশ্যন হ'ল বুলি ধৰিব পাৰোঁ নেকি আমি? আপনি ধৰিব পাৰে যে অলমোষ্ট 3 কোটিতকৈ বহুত মানে ওচৰত আমি ভেৰিফিকেশ্যন কৰিবলৈ পালোঁ, কাৰণ 29 লাখটো আপোনাৰ গ্ৰাম পঞ্চায়ত চাৰ্টিফিকেট দিয়া মানুহে আছে। তেওঁলোকৰ ক্ষেত্ৰত কিন্তু আৰু যিবোৰ ডকুমেণ্ট তেওঁলোকে দিছে আমি ভেৰিফাই কৰি লৈছোঁ, কিন্তু এটা ডকুমেণ্ট ভেৰিফাই নোহোৱাৰ কাৰণে আমি ক'ব নোৱাৰোঁ যে তেওঁলোকৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰি যদি আপুনি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰত চায়, তাত আমি ফেমিলি ট্ৰী ডিছক্ৰিপশ্যনো দিছোঁ। ফেমিলি ট্ৰীৰ ক্ষেত্ৰতো ৰাইজৰ বহুতখিনি ভেৰিফিকেশ্যন ইতিমধ্যে আগবাঢ়ি গ'ল, কিন্তু এটা হিয়াৰিঙৰ কাৰণে এটা বস্তুৰ কাৰণে বস্তুটো সম্পূৰ্ণ হোৱা নাই। গতিকে এই বস্তু কোৱা সম্ভৱ নহয় যে কিমানৰ ভেৰিফিকেশ্যন হ'ল একজেক্ট হিচাপে, কিন্তু মানুহবিলাকৰ ভেৰিফিকেশ্যন হৈ গ'ল, কিন্তু সম্পূৰ্ণ আমি ক'ব নোৱাৰোঁ। হাজৰা ডাঙৰীয়া, আপুনি ভেৰিফিকেশ্যনৰ অন্য কোনো আমাৰ উপায় নাই, একমাত্ৰ আপুনিয়েই হৈছে ভেৰিফিকেশ্যনৰ শেষ কথা, লাষ্ট ৱৰ্ড। আপুনিয়ে যি কয় সেইটোৱে ভেৰিফিকেশ্যন। গতিকে আপুনি ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে দিয়া নিৰ্দেশ আৰু আপুনি কৈ থকা কথাবিলাকৰ মাজত ক'ৰবাত কিবা এটা লুকুৱাব খোজা হৈছে বুলি ধাৰণা কৰিছে বহুতে। হ্যাঁ, সেইকাৰণেতো মই কৈছোঁ যে যিটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ যদি আপুনি পঢ়িব, তাত আমি যে আমি 2 কোটি মানুহবিলাকৰ সম্পূৰ্ণ ভেৰিফিকেশ্যন কৰিবলৈ পাৰিম। আপুনি যদি সুপ্ৰিম কোৰ্ট অৰ্ডাৰ ভালকৈ পঢ়ে, তাত লিখা আছে। তাৰ উপৰি তেখেতসকলে ক'লে যে 38 লাখ আপুনি কমপ্লিট কৰি ল'ব। 38ৰ এটা অংক আমি অলৰেডি এই 2 কোটিৰ ভিতৰত সোমাই দিছিলোঁ, কিন্তু কোৰ্টে 38 বেলেগকৈ ধৰিছে। সেইকাৰণে মানুহবিলাকে 2 আৰু 38 এড কৰি কথাটো কৈ আছে, আৰু এই 38 লাখৰ কামটো ঘৰে ঘৰে কৈ যিটো আমি পুনৰীক্ষণ কৰাৰ কথা কৈছোঁ, এইটো আমাৰ সম্পূৰ্ণ হোৱা নাই, এইটো কমপ্লিট কৰিব পৰা নাই উইদিন 31 ডিচেম্বৰ 2017। সেইকাৰণে যিটো আমাৰ আগতে অনুমান আছিলে যে 2 কোটিলৈকে আমি পৰীক্ষণ কৰি ল'ব পাৰিম, সেইকেইটা আমি সেইমতে আমি সুপ্ৰিম কোৰ্টক জনাইছোঁ। 2 crore আৰু 38 লাখ ডাইৰেক্টলি এড কৰিব সম্ভৱ নহ'ব। আচ্ছা, 1 কোটি 90 লাখ বা 2 কোটি মানুহৰ মাজত কি এজনো বাংলাদেশী নাই নেকি? তাৰমানে অল আৰ ইণ্ডিয়ানছ? নাই, 1,90,000 আছে যিসকল ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰাৰ পাছত আমি তেওঁলোকক যোগ্য পাইছোঁ NRCত সোমাবলৈ। NRCত সোমোৱা মানেতো ভাৰতীয় হৈ গ'ল ন? হা, সেইকাৰণেতো ড্ৰাফ্টত উঠিছে। তেতিয়াহ'লে 1 কোটি 90 লাখ যদি আপুনি গোটেই দিয়াখিনি গোটেইখিনিয়ে ভাৰতীয়, তাত আপোনাৰ বাংলাদেশী নাই নেকি? তাৰমানে নাই, আমাৰ ভেৰিফিকেশ্যন প্ৰচেছ ইতিমধ্যে চলি আছে নহয়। সেইটো আমি যিহেতু আমি এক্সক্লুজন লিষ্ট, ৰিজেকশ্যন লিষ্ট একো পাব্লিছ কৰা নাই, আৰু আমাৰ ৰিজেকশ্যন লিষ্ট পাব্লিছ কৰা কোনো আইনমতে প্ৰাৱধানো নাই, আৰু যিহেতু এইটো আংশিক খচৰা, কমপ্লিট খচৰা
যোৱাৰ পাছত যিসকলৰ নাম তাত নুঠিব তেওঁলোকে ভাবিব পাৰে যে তেওঁলোকৰ এনআৰচি পৰা নাম নাকচ কৰা হ'ল গতিকে এতিয়া ফৰেনাৰ মানুহ ইয়াৰ ভিতৰত নাই বুলি আমি ক'ব পাৰো 1.9 ভিতৰত কিন্তু 1.9 বাহিৰত যে গোটেইবোৰ মানুহ যেহেতু পৰীক্ষা শেষ হোৱা নাই গতিকে সেই কাৰণে ইনএলিজিবল হয় সিম্পলকে ক'বলৈ গ'লে এনেকুৱা হয় যে আমাৰ 3.222829 এইটোৰ মাজতো আধা হ'ল বুলি ধৰি ল'লোঁ আমি ভেৰিফিকেশ্যন তাৰপিছত তেতিয়াহ'লে আধাতে যদি বাংলাদেশী এজনো নাই তেতিয়াহ'লে বাকীখিনিত বাংলাদেশী কিমান থাকিব পাৰে বুলি ভাবে আপুনি কিবা আশা কৰিবলৈ কি আছে নাই সেইটোতো এইটো মই কৈ আছোঁ যে আমি এতিয়া ৰিজেকশ্যন লিষ্ট পাব্লিছ কৰা নাই আৰু আমি ৰিজেকশ্যন লিষ্ট ফাইনেলাইজ মানে আমি যিসকল মানুহ ৰিজেক্ট হৈছে তেওঁলোকৰ আমি ফাইনেলাইজো কৰা নাই গতিকে এতিয়া মই এই কোৱা উচিত নহ'ব যে ইমানখিনি মানুহ মই ইনএলিজিবল যিমানখিনি মানুহ আমি এলিজিবল পাইছোঁ তেওঁলোকৰ নাম আমি সন্নিৱিষ্ট কৰিছোঁ যিমানখিনি মানুহবিলাকৰ আমি যদি আপুনি ভাবে যে আমি আউট আমাৰ হাতত আছে যেতিয়ালৈকে আমি কমপ্লিট কৰি নলওঁ এই গোটেই প্ৰক্ৰিয়াটো তেতিয়ালৈকে আমি নকওঁ যে আমি এওঁলোকক ইনএলিজিবল বুলি ক'ম তাৰমানে এতিয়া 1,90,00,000 মাজত আপুনি ক'লে যে ভাৰতীয় গোটেইখিনি ভাৰতীয় এইটো ইনক্লুজন লিষ্ট মই বাৰে বাৰে কৈ আছোঁ যে 1.9 crore 1,90,00,000 যিটো আছে এইটো ড্ৰাফটৰ ভিতৰত মানুহ ইয়াৰ বাহিৰত যিসকল মানুহ থাকিব তেওঁলোকৰ ভিতৰত কিছুমান ইনএলিজিবল মানুহ ওলাব এওঁৰ সংখ্যা আপুনি যেতিয়া সম্পূৰ্ণ খচৰা প্ৰকাশ কৰা যাব তেতিয়া কৰা যাব এই যে আপুনি উলিয়ালে ড্ৰাফট নাগৰিকপঞ্জী তাত এটা কিবা প্ৰেছাৰ আছিল নেকি আপোনাৰ যিটো কাৰণে তথ্য অলপ কওঁতে আপোনালোকে অলপ কিবা স্পষ্ট নোহোৱা যেন লাগে there was any pressure স্পষ্ট বেসিক্যালি কথা আছে যে স্পষ্ট হোৱা নাই বুলি কেনেকৈ ক'ব মেইন কথা আছে যে যেহেতু আমি ৰিজেকশ্যন লিষ্ট এতিয়ালৈকে পাব্লিছ কৰা নাই যিটো বস্তু আমি যেতিয়ালৈকে পাব্লিছ নকৰোঁ এইটো আমি ৱৰ্ক ইন প্ৰগ্ৰেছ বুলিয়ে কওঁ তাৰ তথ্যটো আমি কোৱা উচিত কথা হ'ব জানো আপুনি নিজে কওক নহয় আমাৰ সন্দেহটো ক'ত হৈছে আপোনাক মই ইতিমধ্যে কৈছোঁ কিন্তু এইটো কওকচোন আপুনি যে নাগৰিকত্ব আইনৰ কথা যিটো ওলাইছে নাগৰিকত্ব আইন আনিব বুলি যিটো এটা কোৱা হৈছে আৰু আপুনি এটা কথা নিশ্চয় লক্ষ্য কৰিছে যে শৈলেশ ডাঙৰীয়াই তেখেত শৈলেশ বোধ কৰোঁ তেখেতে কৈছে যে 2018ত শেষ হ'ব এইটো মোৰ ছিগনিফিকেণ্ট কাৰণ আপোনালোকৰ বেণুগোপালে এটৰ্নি জেনেৰেলে সুপ্ৰিম কোৰ্টত কৈছিলে যে আৰু এবছৰ লাগিব পাৰে সুপ্ৰিম কোৰ্টে যিটো কাৰণে খুব ৰিয়েক্ট কৰিলে আৰু আপোনালোকক এই অৰ্ডাৰটো দিলে এতিয়া শৈলেশে কোৱা কথাৰ লগত বেণুগোপালৰ কথাৰ ক'ৰবাত মিল আছে এটা চিমিলাৰিটি আছে হোৱাই নাই তেওঁৰ মাজত কোনো ধৰণৰ ডিসিমিলাৰিটি নাই মই আপোনাক কৈ দিওঁ সুপ্ৰিম কোৰ্টত কি ধৰণে বস্তুটো কথা কোৱা কিয় এনসাৰটো এনেকুৱা কিয় নহয় যে সুপ্ৰিম কোৰ্টে যেতিয়া কয় তেতিয়া দিম একৰ্ডিং টু দেয়াৰ ডাইৰেক্টিভ হেতুটো নকলে তেওঁ কলে যে লাগিব পাৰে 2018 চনটো মানে এই বস্তু বেলেগ মই তাৰ আগতে বেলেগ এটা কথা কওঁ যে যিটো টাইমলাইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা বিচৰা হৈছিলে সুপ্ৰিম কোৰ্টৰ সন্মুখত এইটো আছিল যে ড্ৰাফট আমি 31 জুলাই 2018ত পাব্লিছ কৰিম তাৰ ওপৰত মাননীয় উচ্চতম ন্যায়ালয়ে ক'লে যে এইটো আমি 31 জুলাই 2018 ডেট একচেপ্ট নকৰোঁ 31 ডিচেম্বৰলৈকে যিমানখিনি আপুনি কৰিব পাৰিব কিমানখিনি কৰিব পাৰিব পৰীক্ষণ সম্পূৰ্ণ আমি ক'লোঁ যে 2 কোটি মানুহবিলাকৰ কৰিব গতিকে যিমানখিনি আপুনি কৰিব পাৰে তাৰ ওপৰত বেছ কৰি আপুনি এই খচৰাটো যোগ্যতা ভিত্তি যিসকলৰ নাম তাত সোমায় তেওঁলোকৰ নাম তাত সোমাই লওক এতিয়া RGI ডাঙৰীয়া ক'লে 2018 Now, 31st July, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ক'লে 31st জুলাই যিটো খচৰা প্ৰকাশ কৰা যাব গতিকে তাৰ পাছত কিছুদিন লাগিব ফাইনেল এনআৰচি কৰাৰ কাৰণে দুজনৰ ষ্টেটমেণ্টৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই আৰু ইয়াত লুকাই থকা কোনো বস্তু নাই পাৰ্থক্য নোহোৱাটোৱে কৈছোঁ যে there is a similarity ডিফাৰেন্স নাই কিন্তু একে ধৰণৰ কথা ক'লে যিটোৱে খুব বেছি তেখেতেতো মানে RGI পৰাই তো এই শপতনামা দাখিল হৈছিলে কোৰ্টত জুলাই তাৰপিছত এতিয়া কোৰ্টত যিটো 31 জুলাই 2018 ডেট আছে এইটোতো RGI মিষ্টাৰ শৈলেশ যিজনে আছে তেখেতৰ যিটো এফিডেভিট প্ৰস্তুত কৰা হৈছিলে কোৰ্টত তাতেতো এই ডেট দিয়া নাছিলে কিন্তু তাৰপিছত কোৰ্টেতো ৰিয়েক্ট কৰিছিলে না আৰু এবছৰ লাগি যাব পাৰে বুলি কওঁতে
তেতিয়াতো 31st ষ্টিক কৰিলে কোৰ্টে ক'লে যে আপুনি 31 ডিচেম্বৰৰ ভিতৰত যিমানখিনি কৰি ল'ব পাৰে সিমানখিনি ভিত্তি কৰি আপুনি ড্ৰাফ্টটো ওলাওক তেতিয়া আপোনালোকে 2,38,00,000 কৰিব পাৰিম বুলি কোৱা নাছিল জানো নাই মইতো কৈছিলো যে 38 আমি 45 দিনৰ ভিতৰত শেষ কৰিম তাৰপিছত তেওঁলোকৰ ওপৰত অৰ্ডাৰ কৰা যাব তাৰপিছত তেওঁলোকৰ ডেটা এন্ট্ৰি কৰা যাব গতিকে ইয়াত মোক সময় লাগিব আৰু যেতিয়া আমি 2 কোটি কৈছিলো এতিয়া এই 38ৰ পৰা কিছুমান আমি ডিসপোজ কৰিব পাৰিম বুলি অলৰেডি এজিউম কৰি 2 কোটি কৈছিলো আপুনি যদি অৰ্ডাৰখন পঢ়িব তাত ক্লিয়াৰলি লিখা আছে যে ষ্টেট কোঅৰ্ডিনেটৰ has said that they will be able to verification for around 2 crores হেতুৱে কৈ আছে in addition তেখেতসকলে কি ক'লে যে 38 lakhs আৰু আপুনি শেষ কৰি হোমাওক যেটো আমি কমপ্লিট কৰিব পৰা নাই আচ্ছা আৰু এটা কথা যে ধৰক এখন যে এক যিখন আহিব হিন্দু নাগৰিকত্ব সেইখনৰ পিছত হয়তো এনেকুৱা হ'ব পাৰে নেকি যে এইখিনি মানুহক হুমুৱাই দিয়া হ'ল তাত আৰু ভেৰিফিকেশ্যন অন্য কোনো এজেন্সি নাই তাৰপিছত যদি তাত কৈ দিয়া হয় যে এইখিনি মানুহ হুমালে এনআৰসিত যিখিনি হিন্দু বাংলাদেশী হ'ব পাৰে আজি যেটো আমি এপ্লিকেশন লৈছো তাত আমি কত রিলিজন লোৱা নাই আমি তো লোৱা নাই যে মানুহজন কোৰ পৰা আহিছে আমি তো জাস্ট 71 চনৰ ভিত্তিত আমি ডকুমেন্ট লৈ এটো প্ৰক্ৰিয়া কৰি আছো গতিকে এই প্ৰক্ৰিয়াটো কমপ্লিটলি বেলেগ ধৰণে কৰিব লাগিব যেটো আইনৰ কথা আপুনি কৈ আছে এজিউম কৰ কাৰণ এতিয়া তো এজ অফ না হাইপোথেটিক্যাল কথা আছে কিন্তু আমাৰ সিস্টেম যেটো আছে আমাৰ সিস্টেম তো জাস্ট 71 চনৰ কাট অফ লৈ কৰা হৈ আছে তাত কোনো ধৰণে ধৰ্ম ভিত্তিত আমি কাৰো পৰা ইনফৰমেশন লোৱা নাই মানে আপোনাৰ নাগৰিকত্ব আইনে কোনো অসুবিধা সৃষ্টি নকৰে নাই আমি আমাৰ যেটো প্ৰক্ৰিয়া এতিয়া চলি আছে এই দুটা মাজত কমপ্লিট ডিফাৰেন্স আচ্ছা আৰু আপোনাক এটা কথা কৰো ট্ৰাইব্যুনেলে হেডনা হাই কোৰ্টত কলে যে ট্ৰাইব্যুনেলে বিদেশী ঘোষণা কৰিছে আৰু সেই বিদেশী এনআৰসিৰ নাম সোমাইছে এই যে কনফ্লিক্ট হোমা নাই 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 এটা আপোনালোকৰ এনআৰসি পাৰ্টি কৰিছে না হাই কোৰ্টে পাৰ্টি কৰিছে এতিয়াৰ পৰা যিবোৰ হ'ব হিয়াৰিং তাততো এনআৰসি পাৰ্টি কৰিছে হাই কোৰ্টে হা এই কাৰণে পাৰ্টি কৰিছে যে যিমানখিনি হাই কোৰ্টৰ সন্মুখত যায় তেওঁলোকৰ কেছ যাতে আমি গম পাওঁ আৰু তেওঁলোকৰ নাম যাতে আমি এনআৰসিত নোহোমাও এইটো ডাবল চেক কৰিব পৰা যায় আমি কনফিডেন্টলি ক'ব পাৰো যে যিমানখিনি মানুহ ইতিমধ্যে ডিক্লেয়াৰ্ড ফৰেনাৰ হৈ আছে নে ডি ভোটাৰ হৈ আছে তেওঁলোকৰ নাম আমাৰ আমাৰ ড্ৰাফট এনআৰসিত হোমোৱা নাই আৰু ইয়াৰ পাছত যে আংশিক হোমোৱা নাই আৰু ইয়াৰ পিছত যেটো সম্পূৰ্ণ খসৰাখন প্ৰকাশ কৰা যাব তাতো আমি গ্যাৰান্টি হিচাপে ক'ব পাৰো যে কোনো ডিক্লেয়াৰ্ড ফৰেনাৰ নে ডি ভোটাৰ তাত নোহোমায় হাইকোৰ্টে কেতিয়া কোৱা নাই যে তেওঁলোকে আমাৰ লিষ্টত হোমাইছে তেওঁলোকে এপ্লাই কৰিছে সকে কিন্তু আমাৰ সিস্টেম ব্যৱস্থা ষ্ট্ৰং আছে যে আমি তেওঁলোকক হোমাবলৈ নিদিও আমাক পাৰ্টি সেই কাৰণে কৰা হৈছে যাতে আমি যেতিয়া এটা কোৰ্ট তাত কোৰ্টৰ সন্মুখত কেছ ৰুজু কৰা যায় তাৰ লগে লগে আমি গম পাই যাওঁ যে তেনেকুৱা এটা কেছ ৰুজু কৰা হৈ আছে যাতে আমি এই ক্ষেত্ৰত ব্যৱস্থা ল'ব পাৰো যাতে তেওঁৰ নাম নোহোমায় আপোনাক আপোনাৰ বেছি সময় নাৰাখো দুটা কথা শেষত সুধিছোঁ যে আপুনি ভাবে নেকি যে সলিউশন এটাৰ কাৰণে এটা লিগেল ফ্ৰেমৱৰ্ক ধৰক পাৰ্মানেন্ট বডি এটা লাগে বুলি ভাবে নেকি আপুনি এনআৰসি কমিশন লাইক দ্যাট এনে কাৰ সলিউশন মানে গোটেই মানে প্ৰবলেমটো কাৰণ ইয়াৰ পৰাই গৈ ভোটাৰ তালিকা হ'ব ইয়াৰ পৰাই গৈ সকলোবিলাক হ'ব ন এনআৰসি পৰাই গৈ নাই ইয়াৰ পৰা ভোটাৰ তালিকা কি কৰা যায় এটো তো ইলেকশন কমিশন অলৰেডি এটা এজেন্সি আছে গতিকে তেখেতসকলে ডিসাইড কৰিব কি কৰিব লাগে আৰু এনআৰসি হেক কৰা পাছত তাৰ ওপৰত কি ধৰণৰ একশন লোৱা যায় তাৰ ওপৰত মই অথৰিটি নাই আপুনি ক'ব ন আপুনি ভাবে না পাৰ্সোনালি ইমান দিন কাম কৰি যে লিগেল এটা পাৰ্মানেন্ট বডি এটা লাগে ফৰ এনআৰসি ইয়াত এটা কথা আছে যে আমি যিসকল মানুহ 31 আগষ্ট 2015 লৈকে যিসকল মানুহ এপ্লাই কৰিছে তেওঁলোকে এপ্লাই তেওঁলোকৰ এপ্লিকেশনৰ ওপৰত আমি যোগ্যতা ভিত্তিত এটা এনআৰসি ওলাম ইয়াৰ পাছত আইনত অলৰেডি আছে যে যিসকলৰ ইয়াৰ পাছত বাচ্চা জন্ম হ'ব তেওঁলোকক বাচ্চা জন্ম যেতিয়া হ'ব এওঁলোকৰ মানুহবিলাকৰ যিসকল নাম অলৰেডি এনআৰসি হৈ আছে তেওঁলোকৰ তাত হোম অলৰেডি ব্যৱস্থা আছে গতিকে কণ্টিনিউৱাছ আপডেট অফ এনআৰসি অলৰেডি এটা বস্তু আছে আৰু যিটো কাম আমি যেটো এতিয়া সিস্টেম চলি আছে সেই থ্ৰু দিয়ে কৰি ল'ব পাৰিম তাত কোনো নতুন এটা বডি কৰাৰ দৰকাৰ নাই আচ্ছা আপোনাৰ এটা শেষত সুধো
যে কিছুমান বহুত বানান ভুল হোৱা বুলি ওলাইছে এইটো কাৰেকশ্যন এইটো ধৰক এটা বানান ভুলটো এইটো বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব এইটো কেনেকৈ হ'ব আপুনি এইটো ৰৈ যাব ন ভুল নাই নাম্বাৰ ওৱান আমি ক'ব পাৰোঁ কনফিডেণ্টলি যে বানান খুব বেছি নাই এটা কথা হৈছিলে যে মানুহবিলাকে যেতিয়া বস্তুটো অনলাইন ভিউ কৰিছিলে তেতিয়া কিছুমান ব্ৰাউজাৰত প্ৰব্লেম হৈছিল যে যিটো যুক্তাক্ষৰ আছে এইটো ভাঙি কিন্তু সেম ডেটা যদি আপনি বেলেগ কম্পিউটাৰ থুদি চাই তেতিয়া আপনি পাব যে বস্তুটো ভাঙা নাই আৰু আমাৰ ডেটাবেস যেটো ইয়াত আছে তাত এই বস্তুটো ভাঙি থকা নাই এইটো হল এটা কথা নাম্বাৰ 2 কিছুমান মানুহ ধৰক মই PRAT ডাবল কে লিখো কিন্তু কোনোবা এইটো PRAT IK লিখিব পাৰে কোনোবা এইটো PRAT IC লিখিব পাৰে গতিকে নামৰ ক্ষেত্ৰত কিছুমান মানুহ ধৰক দীৰ্ঘইকাৰ কৰে আমি হস্ৰিকাৰ ইউজ কৰি দিলো মানুষজন হস্রিকার করে আমি দীর্ঘিকার ইউজ করে দিলাম গতিকে বস্তুটো পার্সোনাল হয়ে যায় বানান তেনেকুৱা খুব বেছি হোৱা নাই এইটো হল প্ৰথম কথা নাম্বাৰ 2 কিন্তু হোক ৰাইজে যি ধৰণে নিজৰ নামটো প্ৰকাশ কৰিব খুজিছে তাৰ কাৰণে আমি এটা অনলাইন ব্যৱস্থা অতি সোনকালে কৰিম যাতে মানুহজন নিজেই হস্ৰিকাৰ নে দীৰ্ঘিকাৰ নে যি ধৰণে লিখিব খুজিছে তেওঁলোকে লিখিব পাৰি just ensure কৰিম যে এই বস্তুটো যেটো নাম দিছে তেওঁৰ ফৰ্মৰ লগত ম্যাচ কৰে আধা অলমোস্ট 50% মানুহবিলাকে ইংৰাজীত ফৰ্ম দিছিলে গতিকে অসমীয়া ট্ৰান্সলেট কৰাৰ সময়ত যদি আমি এটা ধৰণে নাম লিখিছো কিন্তু মানুহজন যদি বেলেগ ধৰণে নাম লিখিব খুজিছে আমি তেওঁক নিজেই এই বস্তুটো কাৰেক্ট কৰিবলৈ এটা সুবিধা দিম তাৰ পিছত আমি ফৰ্মৰ লগত মিলাই চাম যদি মেল খায় তেতিয়া আমি বস্তুটো একচেপ্ট কৰিলো ধন্যবাদ হাজৰা ডাঙৰীয়া ব্যৱস্থাটো আমি অতি সোনকালে কৰিম ধন্যবাদ হাজৰা ডাঙৰীয়া আপুনি এই অনুষ্ঠানলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ পিছত আকৌ আমি বিভিন্ন প্ৰশ্ন থাকিলে আপোনাক নিশ্চয় বিচাৰিম থেংক ইউ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ অজিত কুমাৰ ভূঞা ডাঙৰীয়া বিশেষকৈ এই মুহূৰ্তত প্ৰতীক হাজেলা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু প্ৰশ্ন আছিল সেই প্ৰশ্নসমূহৰ আমি অসমবাসীৰ যি প্ৰশ্ন আছিল এই উত্তৰসমূহ দিয়াৰ চেষ্টা কৰিলোঁ এবাৰ আৰম্ভ কৰিছোঁ আজি এটা বাৰ্নিং টপিকৰ যি ডিবেট সেই ডিবেট আৰম্ভ কৰিছোঁ প্ৰথমতে আহিব বিচাৰিছোঁ নেকিবুৰ জামান ডাঙৰীয়া প্ৰতীক হাজেলা ডাঙৰীয়া কেইবাটাও দিশত তেওঁৰ মন্তব্য প্ৰকাশ কৰিলে কিন্তু শেহতীয়াভাৱে আমি যদি পলিটিকেলি যদি চাওঁ ব্লেম গেম মমতা বেনাৰ্জীৰ পৰা আৰম্ভ কৰি সুস্মিতা দেৱলৈ লেকামহীন হৈ পৰিছে NRC ডিৰেইল কৰা এটা প্ৰচেষ্টা নেকি নেকিবুৰ জামান ডাঙৰীয়া চাওক আজি আমাৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা ডাঙৰীয়াই প্ৰতীক হাজেলাৰ ওচৰত যিবিলাক মানে প্ৰশ্ন উত্থাপন কৰিছে এইটো জনসাধাৰণৰ মাজত ইতিমধ্যে উত্থাপিত বিষয়বস্তুটো তেওঁৰ দৃষ্টিগোচৰ কৰাৰ পিছত তেওঁ আমি উত্তৰখিনি পালোঁ এতিয়া প্ৰশ্ন হৈছে যে NRCখন বন্ধ কৰাৰ কাৰণে বহু প্ৰচেষ্টা চলিল শাসনাধিষ্ঠ দলেই হওক বা বিৰোধী কংগ্ৰেছ দলেই হওক তেওঁলোকে যথেষ্ট প্ৰচেষ্টা চলোৱা সত্ত্বেও মাননীয় উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত বা নিৰ্দেশত 31 ডিচেম্বৰ তাৰিখে তাৰ আগে এনেকুৱা এটা পৰিৱেশ ৰচনা কৰা হৈছিল চৰকাৰৰ পিনৰ পৰা যুদ্ধ সদৃশ্য চাৰিওপিনে পুলিচ CRP আৰ্মি যেন এখন যুদ্ধ হ'ব কিন্তু অতি শান্তিপূৰ্ণভাৱে NRCত খচৰা প্ৰকাশ পালে আৰু সকলো ৰাইজে ইমান সুন্দৰকৈ গ্ৰহণ কৰিলে আৰু অসমীয়া জাতিৰ যিটো আবেগ অনুভূতি আছিল অসম চুক্তি সম্পৰ্কত সেই অনুভূতিটো সেইদিনাখন সম্পূৰ্ণভাৱে এটা প্ৰকাশ পোৱাৰ এটা প্ৰথম স্তৰ হিচাপে তেওঁলোকে গ্ৰহণ কৰিলে ঠিক তেনেকৈ আজি যেতিয়া এই NRC তালিকাখন প্ৰকাশ কৰিলে বহুতো মানুহৰ নাম অহা নাই আহিব তাৰ নিয়ম কানুন ইতিমধ্যে ৱাইড পাব্লিচিটি হৈছে ইয়াত আমাৰ ডিসপুট একো নাই কিন্তু ভৱিষ্যতৰ দিনত যদি কিবা বিসংগতি হয় তেতিয়াহ'লে নিশ্চয় এই ক্ষেত্ৰত আইনগতভাৱে হওক বা ৰাজহুৱাভাৱে হওক বা ৰাজনৈতিকভাৱে হয় নিশ্চয় ইয়াৰ প্ৰত্যাহ্বান হ'ব কিন্তু আজিৰ দিনলৈকে যিটো প্ৰচেষ্টা চলাইছিল যে NRCৰ খচৰাই প্ৰকাশ হ'ব নালাগে সেই প্ৰচেষ্টা ব্যৰ্থ হৈ কিন্তু আমি বিচৰা ধৰণে এখন NRC আংশিক হ'লেও আমি এইখন প্ৰকাশ কৰিলে কিন্তু আশ্চৰ্যজনক কথা যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যিগৰাকীয়ে তেওঁৰ বিধানসভাত হিন্দু বাংলাদেশে সংশোধিত আইনৰ বিৰুদ্ধাচৰণ কৰি তেওঁ প্ৰস্তাৱ গ্ৰহণ কৰি থৈছে সেই একেগৰাকী মমতা বেনাৰ্জীয়ে কিন্তু অসমত তেওঁ সংখ্যালঘু প্ৰায় 1,30,00,000 সংখ্যালঘু ইয়াৰ পৰা খেদিব যাব অত্যাচাৰ হ'ব যি ধৰণে বক্তব্য ৰাখি অসমত এক সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা কৰিবলৈ প্ৰচেষ্টা কৰিছে তাৰ অন্তৰত তেওঁ ৰহস্য এইটো এটা জড়িত আছে যে যিহেতু ভাৰতীয় জনতা পাৰ্টি চৰকাৰে হিন্দু বাংলাদেশে সংশোধিত আইনখনৰ জৰিয়তে ত্ৰিপুৰা বিধানসভাই হওক বা কলিকতা বিধানসভাখন দখল কৰাৰ প্ৰচেষ্টা লৈছিল সেই সম্পৰ্কত তেওঁ দলীয় স্বাৰ্থত ৰাজনৈতিক স্বাৰ্থত মমতা বেনাৰ্জীয়ে এক সংঘৰ্ষৰ সূত্ৰপাত কৰি বঙালী হিন্দুৰ ক্ষেত্ৰত যেন তেওঁহে ত্ৰাণকৰ্তা এইটো পৰিস্থিতি কৰিবলৈ তেওঁ চেষ্টা কৰিছে কিন্তু আশ্চৰ্যজনক কথা যে অসমৰ ক্ষেত্ৰত যদি আপুনি লক্ষ্য কৰে বৰাক ভেলীত যোৱা বিধানসভা নিৰ্বাচনৰ আগত কংগ্ৰেছ দলৰ সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে
যে ইয়াৰে বঙালী হিন্দুসকলক আমি সম্পূৰ্ণ ৰক্ষণাবেক্ষণ আৰু নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিম এই কথা ৰাজহুৱাভাৱে কৈছিলে তাৰপিছত যেতিয়া মমতা বেনাৰ্জীয়ে কোৱা কথাখিনি সমগ্ৰ অসমৰ মানুহ সদৌ অসম ছাত্ৰ সন্থা প্ৰমুখ্যে আটাইবোৰ দল সংগঠনে এক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিভিন্ন ঠাইত ইয়াৰ প্ৰতিবাদ হ'ল সেই মুহূৰ্তত কিন্তু সুস্মিতা দেৱ তেওঁ সৰ্বভাৰতীয় কংগ্ৰেছৰ নেত্ৰী তেওঁ যিখিনি বক্তব্য ৰাখি এক সাম্প্ৰদায়িকতা বীজ ৰোপণ কৰিবলৈ চেষ্টা কৰিলে তাৰ লগে লগে কমলেশ্বৰ দেৱ পুৰকাষ্টই হওক আৰু শেহতীয়াভাৱে অতি ভয়ংকৰ তথ্য এটা ছিদ্দিক আলী আহমেদে ক'লে সদৌ অসম ছাত্ৰ সন্থা কোন ছিদ্দিক আলী আহমেদে ক'লে ইয়াত অসমীয়াবিলাকৰ ওপৰতো আমি আক্ৰমণ কৰা নাই তাৰমানে ছিদ্দিক আলী আহমেদ অসমীয়া নহয় নেকি তেওঁ অসম বিধানসভাত তেওঁ সদস্য নাছিল নেকি তেওঁ অসমৰ মন্ত্ৰী নাছিল নেকি তেওঁ যি অসমীয়াবিলাকৰ কথা কৈছে বৰাক উপত্যকাৰ অসমীয়াবিলাকক আমি এতিয়ালৈকে একো কৰা নাই তাৰমানে তেওঁ কি সূচাইছে তেওঁ তাৰমানে বৰাক বেলেগ সংঘৰ্ষ আৰম্ভ কৰিব বিচাৰিছে নেকি আজি অৰ্ধেন্দুৱে কি বক্তব্য ৰাখিছে অৰ্ধেন্দুৱে বক্তব্য ৰাখিছে অসম বিৰোধী বক্তব্য অসমীয়া আৰু বঙালীৰ মাজত সংঘৰ্ষ ৰাখিবলৈ চেষ্টা কৰা বক্তব্য আমি বঙালী যিসকল আজি অমলেন্দু গুহ অনিমা গুহ পুলক বেনাৰ্জী হেমাংগ বিশ্বাসক আমি শ্ৰদ্ধা কৰোঁ তেনেস্থলত আজি এইসকলে যিটো বঙালী আৰু অসমীয়াৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে সেইসকলৰ জৰিয়তে কিন্তু অসমৰ ভৱিষ্যতৰ দিনৰ ঐক্য সংহতি বিনষ্ট হোৱাৰ আশংকা আছে সেয়ে আজি কৈছোঁ যে কংগ্ৰেছ দলৰ মুখপাত্ৰ হয়তো ক'ব পাৰে আজি তেওঁলোকৰ দলৰ পৰা কৈছে এইটো তেওঁলোকৰ ব্যক্তিগত মন্তব্য আৰে কেনেকুৱা হ'ব যদি ব্যক্তিগত মন্তব্য কৰিছে জাতিৰ বিৰুদ্ধে অসমৰ বিৰুদ্ধে গোটেই অসম চৰকাৰ এখন অসম ৰাজ্যখনৰ বিৰুদ্ধে হয় আপোনালোকে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লওক নহয় সেইটো দলৰ নীতি বুলি নিশ্চয় 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 এই প্ৰশ্নই আছে আৰু ইয়াৰ লগে লগে পুনৰবাৰ কৈছোঁ যে চূড়ান্ত যি লেকামহীন হৈ পৰিছে একাংশ নেতা কংগ্ৰেছ দলৰে হওক বিজেপি দলৰে হওক সেই সম্পৰ্কে আমি কথা পাতিম সময় হৈছে বাণিজ্যিক বিৰতিৰ উভতি আহিম বিৰতিৰ পাছত উভতি আহিছোঁ বিৰতিৰ পিছত আৰু মই পুনৰবাৰ কৈছোঁ আৰম্ভণিতে কৈছিলোঁ যে দুমুখীয়া নীতি ৰাজনৈতিক দলসমূহৰ নতুন কথা নহয় কিন্তু জাতীয় অস্তিত্ব জাতীয় সত্তাৰ প্ৰশ্ন যিটো অসম আন্দোলনৰ পৰিণতি অসম চুক্তিৰ এটা পবিত্ৰ বুলি কোৱা হৈছিল যে NRC অপেক্ষা কৰিছিল তাতো কিয় দুমুখীয়া নীতি ৰমেন বৰঠাকুৰ ডাঙৰীয়া প্ৰথমতে এটা সূত্ৰ মোক শিকাই দিয়ক অসমৰ ৰাজ্যক কোনটো মন্তব্যক ব্যক্তিগত বুলি কয় কোনটো মন্তব্যক দলীয় বুলি কয় কোনটো মন্তব্যক কংগ্ৰেছৰ মন্তব্য বুলি কয় অকণমান বুজাই দিয়ক প্ৰথমতে তাৰপিছত মই প্ৰশ্ন কৰিম না প্ৰথম কথাটো হ'ল কি দলীয় মন্তব্য মানে হেৰি ৰাজনীতি আজিৰ তাৰিখত সভা আহ্বান কৰি যোৱাকালি আমাৰ দলৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই ৰাজীৱ ভৱনত সংবাদমেল পাতি যিটো কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে সেই কথাটোকে দলীয় মন্তব্য বুলি কয় এতিয়া তোত হেৰিয়ে আপোনাৰ কমলেশ্বৰদেৱে যিটো কথা কৈছে কালি এটা সুস্মিতা দেৱে কৈছে সেইটোকে আমাৰ দলৰ তৰফৰ পৰা ব্যক্তিগত মন্তব্য বুলি কোৱা হৈছে ইভেন অৰ্ধেন্দুৱে যদি কিবা মন্তব্য কৰিছে সেইটো ব্যক্তিগত মন্তব্য বুলি কৰা হৈছে ছিদ্দিক আহমেদে যদি কিবা মন্তব্য কৰিছে সেই মন্তব্যটো কৰিছে আপুনি এই কথাটো বোধহয় নিশ্চয় বুজি পাইছে ব্যক্তিগত মন্তব্য গতিকে পাৰ্থক্যটো যদি এতিয়া কথাটো এনেকুৱা হ'ল যে কোনো ধৰণৰ যেতিয়ালৈ প্ৰেছ মিট নিদিয়ে আজি মই ডেফিনেশ্যনটো ক্লিয়াৰ কৰি লৈছোঁ যেতিয়ালৈ প্ৰেছ মিট নিদিয়ে সভাপতিয়ে বাকী চব মন্তব্য ব্যক্তিগত মন্তব্য কোনটো যেতিয়ালৈকে সভাপতিয়ে না এইটো ৰেকৰ্ডত থাকিব না আপুনি ৰাখিলেও ৰাখক তেতিয়ালে মই আপোনাক এই ৰেকৰ্ডৰ আপোনাৰ ডেফিনেশ্যন আপুনি শুদ্ধ কৰি লওক আপুনি বুজাত শুদ্ধ কৰি লওক যে সভাপতি ডাঙৰীয়া দলৰ মুৰব্বী তেওঁ এতিয়া কথা হ'ল কি অসমত আজি যদি ৰাহুল গান্ধীয়ে যদি এটা মন্তব্য হয় তেতিয়াহ'লে আমি এইটো অফিচিয়েল মন্তব্য বুলি ক'ম মানে সুস্মিতা দেৱ আজি তাৰিখত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নহয় তাৰমানে সভাপতিয়ে যিটো কয় ৰাজীৱ ভৱনত সেইটো ব্যক্তিগত দলীয় মন্তব্য বুলি ধৰো যিমান কয় সব ব্যক্তিগত মন্তব্য মই যেতিয়া দলৰ মুখপাত্ৰ যেতিয়া মই ৰাজহুৱাকে কম মোকো সংবাদমেলত সোধা হয় এই মন্তব্যটো আপোনাৰ দলীয় মন্তব্য নে ব্যক্তিগত মন্তব্য কেতিয়াবা আমি কওঁ যে এইটো আমাৰ ব্যক্তিগত মন্তব্য লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মুখপাত্ৰ হিচাপে আমি কওঁ কিন্তু দলৰ মুখপাত্ৰহে ৰাজহুৱা মন্তব্য এতিয়া ব্যক্তি মন্তব্যটো এনেকুৱা হৈছে এফালে বৰাকক সন্তুষ্ট কৰক এফালে সন্তুষ্ট কৰক চাৰিওফালে সন্তুষ্ট কৰি ৰাখক ৰাজনৈতিক দলসমূহ তাৰ মাজতে আপুনি যেহেতু মোক স্পেচিফিক কোৱেশ্যন কৰিছে মই স্পেচিফিক দিছো বাকিখিনি কথা মই কম অসমৰ অস্তিত্ব যতে নাযাওক কিয় গুৰুত্ব নাই আকৌ সেইখন খেলা মই সেইখিনি কম আপুনি মোক স্পেচিফিক কোৱেশ্যন কৰিছে মই স্পেচিফিক আনসাৰ দিছো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এইটো আমাৰ সবৰে এটা জাতীয় জীৱনৰ কাৰণে খুব এটা আশাৰ এটা মানে বতৰা বা এটা চিন্তা আছিল কাৰণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন উন্নীতকৰণৰ কাৰণে 80 চনৰ পৰা অসম আন্দোলনৰ সময়ৰ পৰা 80 চনৰ 18 জানুৱাৰীৰ পৰা এই গোটেই
প্ৰচেষ্টাটোত আমি সকলোৱে উদ্যোগ লৈ আছিলোঁ আৰু সকলোৱে কৈছিলোঁ যে চুক্তিৰ পিছতো ৬৬ৰ পৰা ৭১লৈ ৰেগুলাৰাইজ কৰা যিটো কথা তাতো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব লাগিব এই গোটেই কথাটো আমি ৮০ চন ৮০ ৯০ চন আৰু ৯৯ আৰু ২০০৫ চনলৈকে নিৰৱচ্ছিন্নভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কথাটোক আমি ৰাজনৈতিকভাৱে উত্থাপন কৰি আহিছিলোঁ বিভিন্ন মঞ্চত ত্ৰিপাক্ষিক বৈঠক ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্মাৰক পত্ৰ দিয়া মডেলিটি দিয়া গতিকে শেহতীয়াকৈ এই বিষয়টো মহামান্য উচ্চতম ন্যায়ালয়ে ব্যক্তিগত মন্তব্য মোক কৈছে যে ব্যক্তিগত সুস্মিতা দেৱে কৈছে যে আছো উগ্ৰ জাতীয়তাবাদী ব্যক্তিগত মন্তব্য কংগ্ৰেছৰ সাংসদ কিন্তু এতিয়া তেওঁলোকে কৈছে ব্যক্তিগত যি কৈ থাকক লেকাম নাই যি কৈ থাকক কি ক'ব গগৈ ডাঙৰীয়া উগ্ৰ জাতীয়তাবাদী ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন উন্নীতকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভণিৰে পৰাই বিভিন্ন পক্ষই বাধা দি আহিছিলে এই কথাটো আমি বাৰে বাৰে কৈ আহিছোঁ সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰা মানুহৰ মাজত বেলেগ বেলেগ ভাঙোন্মুখী চিন্তা চৰ্চাৰ সমাৱেশ ঘটোৱা এতিয়া শেহতীয়াকৈ এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনৰ বিষয়টোত কংগ্ৰেছ দলৰ কেইবাগৰাকী ব্যক্তিয়ে বিভিন্ন ধৰণৰ কেইবাধৰণৰ এংগুলত তেওঁলোকে ইণ্টাৰপ্ৰিটেশ্যন কৰিছে লক্ষ্য এটাই তেওঁলোকৰ ৰাজনৈতিক অভিষ্ট সাধন কৰা ন্যস্ত স্বাৰ্থ জড়িত এটা বিষয় আৰু সংকীৰ্ণ ৰাজনীতি কৰি মানুহৰ মাজত ভাগ ভাগ কৰা সেই দুটাই লক্ষ্য আৰু কংগ্ৰেছৰ যিসকল ব্যক্তিয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কংগ্ৰেছৰ দলে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইটো হ'ল মূল কথা যে এইখন অসমত এটা ন্যায়িক ব্যৱস্থাৰ মাজেৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে অসমখনত এখন প্ৰশাসনিক আৰু সাংবিধানিক মুৰব্বী এখন সাংবিধানিক এখন চৰকাৰ আছে প্ৰশাসনিক মুৰব্বী আছে তেওঁলোকৰ কাম কাজৰ ওপৰতো সন্দেহ মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতিও অনাস্থা ই কি হৈছে আচলতে নিশ্চয় মমতা বেনাৰ্জী অভিভাৱকত্বক তেওঁলোকে গ্ৰহণ কৰিছে কৈছে মমতা দিদি হেন কোনোবাই কিবা কিবি আৰম্ভ কৰি দিছে গোটেইকেইজন ছিদ্দিক আহমেদলৈকে যিমান নকক লাগিলে অৰ্থাৎ বাহিৰৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অভিভাৱকত্ব তেওঁলোকে গ্ৰহণ কৰিছে অথচ অসমত প্ৰশাসনিক ব্যৱস্থা এটা চলি আছে সাংবিধানিক মুৰব্বী আছে থকাৰ পাছতো আৰু এই সুস্মিতা দেৱ বুলি কৰা যিগৰাকী সাংসদ আছে এই সন্মানীয় সাংসদগৰাকীয়ে ইয়াৰো ঊৰ্ধলৈ গৈ কি কৰিছে তেওঁ নিজে ZPC মেম্বাৰ জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিৰ মেম্বাৰ তাৰ পিছত আকৌ হোৱাৰ পাছতো তেওঁ কৈছে যে উচ্চতম ন্যায়ালয়ে গোটেই বস্তুটো তদাৰক কৰি থকা তেওঁলোকৰ নিৰ্দেশনাত হৈ থকাটো সত্য কিন্তু কাম কাজ কৰিছে প্ৰশাসনিক আৰু ৰাজ্যৰ যিটো সাংবিধানিক ব্যৱস্থাটোৱে সেইটোতো সত্য তেওঁলোকে কাৰ্যপালিকাই কাম কাজ কৰিব লাগিব কিন্তু তুমি জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিৰ মেম্বাৰ হৈ থকাৰ পাছতো তোমাৰ যদি সাংসদগৰাকী কিবা সমস্যা আছে যদি এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো তেওঁৰ মন্তব্য ব্যক্তিগত মন্তব্য কেনেকৈ জয়ন্ত দাস ডাঙৰীয়া নহয় চাওক NRC বুলি কোৱাৰ লগে লগে কংগ্ৰেছৰ দুমুখীয়া নীতি আমি দেখি আহিছোঁ আমি মানে বিজেপিয়ে নহয় দেই অসমৰ NRCখন বিচাৰি অসমক সুৰক্ষিত কৰা চিন্তা কৰা প্ৰতিজন ব্যক্তি প্ৰতিজন যুৱক প্ৰতিটা সংগঠন এতিয়া চাওক বৰপেটা কাণ্ডটো আহিল আপোনালোকে দেখিলে এইটো এটা মানে ইমান মানে খেলিবলৈ গৈ আছে যে সেইখিনি সময়ত বৰপেটা কাণ্ডত কি কৰিলে আমি গোটেইখিনিয়ে গণিছোঁ পাইলট প্ৰজেক্টৰে নহ'লে আৰু কি ক'ম আপোনালোকৰ এইটো পাইলট প্ৰজেক্ট বৰপেটা কাণ্ড বুলি আপোনালোকৰ পৰা দিয়া প্ৰতিটো কথা অসমৰ ৰাইজে ভালদৰে জানে মনত ৰাখিছে আৰু আপুনি যি সুন্দৰ আজি ব্যাখ্যা কৰিছে যে আপোনালোকৰ কেৱল মাত্ৰ ৰাজীৱ গান্ধী ক'লেহে হ'ব সুস্মিতা দেৱ নামৰ সেইগৰাকী সাংসদো যে আপোনালোকৰ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ কিবা সভানেত্ৰী সেইটো আপুনি ইয়াত ডিনাই কৰি গৈছে মানে আপোনালোকে ৰ'ব না মোক ক'ব দিয়ক ৰ'ব মোক ক'ব দিয়ক এতিয়া কথা হ'ল যে আপোনালোকে এই NRCখন প্ৰথমে বাধা দিয়া দেখিলে অসমৰ ৰাইজে তাৰপিছত দেখিলে এতিয়া আকৌ আপোনালোকে ক্ৰেডিট ল'ব বিচাৰাও আপোনালোকৰ ৰিপুণ বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ক্ৰেডিট ল'ব বিচাৰিছে আৰু আপোনালোকে সম্পূৰ্ণ সাম্প্ৰদায়িক যিটো কেৰেক্টাৰ অসমৰ ৰাইজে দেখিছে যে NRC সন্দৰ্ভত শিলাদিত্যদেৱৰ মন্তব্য ব্যক্তিগত মন্তব্য নে বিজেপিৰ মন্তব্য নহয় চাওক আপুনি মই এটা অনুৰোধ কৰিছোঁ যে ঠিকে আছে আপুনি যুক্তিৰ খাতিৰত যেতিয়া মোক ক'ব দিয়ক যে আজি এটা সময়ত তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ যেতিয়া অনুৰোধ কৰিম আজি এই মজিয়াত সমগ্ৰ অসমে যিহেতু চাই আছে সমগ্ৰ অসমৰ জনসাধাৰণে যিহেতু আপোনালোকৰ এটা পপুলাৰ টিভি চেনেল এই টিভি চেনেলত চাই আছে তেনে ক্ষেত্ৰত এটা কথা আপোনালোকৰ ইয়াৰ পৰা যাব লাগে যে যেতিয়া আমাৰ নেকিব দাই কৈ দিলে যে শাসক বিৰোধী বুলি কোৱাৰ লগে লগে যে শাসক যেতিয়া কংগ্ৰেছ আছিল সেইখিনি সময়ত বৰপেটা কাণ্ডৰ পৰা কি হয় বিৰোধী শাসনৰ মজিয়াত মই কিয় ক'ম
যিটো কথা ক'ব লাগিব আপোনাক যেতিয়া শাসনৰ গাদীত বহাৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম দায়িত্ব হিচাপে তেওঁ এনআৰচি লৈছিল এনআৰচি কাৰ্যালয়ত গৈছিল আচল কথালৈ আহা নহ'লে অযথা সময় চাওক আমি অসমবাসী সকলোৱে আগ্ৰহেৰে বাট চাই আছোঁ যে অসমত এখন শুদ্ধ নিকা স্বচ্ছ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'ব লাগে আৰু অসমৰ যি জ্বলন্ত বিদেশী সমস্যা আছে এই বিদেশী সমস্যা চূড়ান্ত সমাধান হ'ব লাগে আৰু অসমৰ উন্নয়নক লৈ ৰাজনীতি কৰিব লাগে আমি সকলোৱে যি সংগ্ৰামেই কৰোঁ অসমৰ উন্নয়নক লৈ আমি সংগ্ৰাম কৰিব লাগে এইটো অসমীয়া ৰাইজৰ বিশ্বাস আৰু আজি আমি দেখা পাইছোঁ আৰু এইটো আজিৰ কথা নহয় এইটো পূৰ্বৰ পৰা দেখা গৈছে যে অসমত যিমান ৰাজনৈতিক দল আছে কোনো ৰাজনৈতিক দলেই এই বিদেশী সমস্যাটোৰ চূড়ান্ত সমাধান তেওঁলোকে আন্তৰিকতাৰে নিবিচাৰে আৰু এইটো জল পটপট হৈ আছে আজি শিলাদিত্য দেৱৰ কথাই কওক সুস্মিতা দেৱৰ কথাই কওক যিমান ৰাজনৈতিক ব্যক্তি আছে তেখেতসকলৰ যি বক্তব্য দি আছে এতিয়া ব্যক্তিগতই কওক আৰু ৰাজনৈতিক দলীয় কথাই কওক তেওঁলোকৰ বক্তব্যৰ দ্বাৰা প্ৰমাণিত হয় আমি যি অভিযোগ আগৰ পৰা উত্থাপিত কৰি আছিলোঁ যে ৰাজনৈতিক দলবিলাকে অসমৰ এই সমস্যাটোক আটাইতকৈ ডাঙৰ যিটো সমস্যা এই সমস্যাটোৰ চূড়ান্ত সমাধান তেওঁলোকে নিবিচাৰে সেইটো প্ৰমাণিত হৈ গৈছে গতিকে আমি স্পষ্টভাৱে কওঁ আহ্বান কৰোঁ অসমীয়া ৰাইজে যিটো বিচাৰি আছে সকলো ৰাজনৈতিক দলকে আমি আহ্বান কৰোঁ যে আপোনালোকে অন্ততঃ সকলো বিষয়ত ৰাজনীতি কৰক কিন্তু এনআৰচিৰ বিষয়টো লৈ আপোনালোকে ৰাজনীতি কৰিব নালাগে শেহতীয়াভাৱে বঙালী অসমৰ মাজত যিটো বিভেদ সৃষ্টি কৰিব বিচৰা হৈছে না একচুৱেলি আপোনাক মই কৈ দিওঁ যদি মমতা বেনাৰ্জীৰ কথাটোৱে আহে মমতা বেনাৰ্জী যিটো বাঙালী বুলি কৈছে পশ্চিমবংগত কিন্তু বাংলাভাষী হিন্দু আৰু মুছলিমে বাঙালী বুলি কয় আৰু আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ অধিবক্তা নিকিবুজ্জামান ডাঙৰীয়াই যে কৈছে বাঙালী হিন্দু স্পেচিফিক নহয় কিন্তু তেখেতৰ কথাটো কাৰণ মমতা বেনাৰ্জীৰ গোটেই ৰাজনৈতিক পৰিক্ৰমা যি দেখা পায় কেতিয়াও বাঙালী হিন্দুৰ ফেভাৰত কোনো কামেই কৰা নাই তেওঁ যদি তেখেতে কৰিলে হয় তেনেহ'লে নাগৰিকত্ব সংশোধনী বিলটোতে সমৰ্থন কৰিলে হয় আৰু এটা নিকিবুজ্জামান ডাঙৰীয়াই আৰু এটা কথা কৈছে যে বিজেপিয়ে ত্ৰিপুৰাৰ নিৰ্বাচন জিকিবলৈ আপোনাৰ এই নাগৰিক সংশোধনী বিলটো আনিব খুজিছে একচুৱেলি নাগৰিকত্ব সংশোধনী বিলটোলৈ কিন্তু এটা অপপ্ৰচাৰ চলা যেন লাগি আছে কিয়নো কেন্দ্ৰ চৰকাৰৰ যিটো নাগৰিকত্ব সংশোধনী বিল এইটো কংগ্ৰেছ চৰকাৰেও আপোনাৰ কেবিনেটত পাছ কৰিছিল যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তাত উল্লেখ আছে 2014 চনৰ 31 ডিচেম্বৰলৈ নট অনলি বাংলাদেশ হিন্দু আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা যিবিলাক নন মুছলিম আহিব তেওঁলোকক কেৱল অল ইণ্ডিয়া বেচিছ এইটো লটো আৰু এই ক্ষেত্ৰত আৰু কংগ্ৰেছৰ এটা মই দেখিছোঁ নট অনলি এনআৰচি আপোনাৰ এই নাগৰিকত্ব সংশোধনী বিলটোলৈ কিন্তু আপোনাৰ ৰহস্যজনক স্থিতি তেওঁলোকে সেই সময়ত পাছ কৰিলে এতিয়া কিন্তু তেওঁলোকে বিৰোধ কৰি আছে আৰু মই কওঁ মমতা বেনাৰ্জীক অসমৰ বাঙালীয়ে কোনো সুস্মিতা দেৱৰ মন্তব্য তেখেত যিহেতু কংগ্ৰেছ দলৰ আৰু তেখেতে বাঙালী হৈ কোৱা নাই কিন্তু তেখেতে কংগ্ৰেছ দলৰ সদস্য আমাৰ কংগ্ৰেছ দলৰ যিজন আছে ইয়াত প্ৰতিনিধি তেখেতে তাক উত্তৰটো দিব কিন্তু এটা কথাই ক'ব আহোঁ আমি অসমৰ বাঙালী জনসাধাৰণে এটা শুদ্ধ এনআৰচি বিচাৰোঁ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ কি ক'ব লাগিব হয় ইতিমধ্যে কৈছে যে ব্যক্তিগত মন ডিফাৰেঞ্চিয়েট খুব কঠিন সংজ্ঞা দিছে প্ৰথমবাৰৰ বাবে ৰাজনীতিত ভাৰতৰ ৰাজনীতিত ব্যক্তিগত মন্তব্য কি আৰু দলীয় ৰাজনৈতিক দলবিলাকৰ এইটো কৰি কৰিয়ে তেওঁলোকে ক্ষমতা ভোগ কৰি আহিছে আৰু ক্ষমতা ভোগ কৰিছে মানুহক তেওঁলোকে সদায় হেয় জ্ঞান কৰি আহিছে এওঁলোকৰ কথা বতৰাত কোনো তেনে নতুনত্ব নাই এতিয়া আমি এই বিষয়টোলৈ যদি চাওঁ তেতিয়া দেখিম যে এই ৰাজনৈতিক দলবিলাকে কেৱল ভোটৰ ৰাজনীতি কৰে কেৱল কৰিব লাগিব মই তাৰ এইটো মই কৰিব নালাগিব বুলি কোৱা নাই কিন্তু তেওঁলোকে ক্ষমতাৰ কাৰণে সকলো ধৰণৰ মূল্যবোধ সামান্যতম আদৰ্শ এই গোটেই কথাবোৰ জলাঞ্জলি দিয়ে এই কথাবোৰ কিন্তু আমি ক'ব নালাগে আজি যিমান দৰ্শকে অনুষ্ঠানটো চাই আছে তেওঁলোকৰে এইটো উপলব্ধি গতিকে যে তেওঁলোকে ৰমেন বৰঠাকুৰে বা যেতিয়া কয় যে এইটো ব্যক্তিগত মত জয়ন্তই যেতিয়া ক'ব যে বা উত্তৰ নিদিব এইটো ব্যক্তিগত মত এই কথাবিলাক শুনি আমাৰ দৰ্শকে কিন্তু এটা নিজেই সিদ্ধান্তলৈ আহে তেওঁলোকক মূৰ্খ বুলি ভাবি ল'ব নালাগে এইটোৱে মই প্ৰথম ৰাইজৰ দৃষ্টিকোণৰ পৰা ক'ব খুজিছোঁ এতিয়া যদি ৰাজনৈতিক দলবোৰ মানুহৰ প্ৰতি অলপো দায়বদ্ধ হ'লহেঁতেন বা তেওঁলোকে সমস্যা সমাধানৰ প্ৰতি আগ্ৰহী হ'লহেঁতেন তেতিয়াহ'লে সুপ্ৰিম কোৰ্টে এনেকৈ হস্তক্ষেপ কৰিব নালাগিলেহেঁতেন কিন্তু তাতকৈ ডাঙৰ কথা যে সুপ্ৰিম কোৰ্টে হস্তক্ষেপ কৰাৰ পিছতো দেখা গৈছে যে ৰাজনৈতিক দলবিলাকে নানান ধৰণৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে আৰু সুপ্ৰিম কোৰ্টকো প্ৰভাৱিত কৰিবৰ কাৰণে চেষ্টা কৰিছে কথাবোৰ আজি দিনৰ পোহৰৰ দৰে স্পষ্ট সেইকাৰণে মই এই কথাটো এবাৰ সোঁৱৰাইহে দিব খুজিছোঁ যে আজি
মমতা বেনাৰ্জীয়ে যিটো কথা কৈছে এইটো বহুত বুজাই বুজিছেই কিন্তু তেওঁ তাত ভোট বেংকটো সুৰক্ষিত কৰিবৰ কাৰণে আৰু তাত বিজেপিৰ যিটো উত্থান হৈছে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁ সেই বস্তুটো লৈ অসমৰ NRCখনকে লৈ লৈছে কাৰণ তেওঁ তৎক্ষণাত বিচাৰিবলৈ আৱেগ সৃষ্টি কৰিবৰ কাৰণে একো পোৱা নাই বিজেপিয়ে যদি আৱেগ সৃষ্টি কৰিছে একেধৰণে তেওঁ এটা আৱেগ সৃষ্টি কৰি তেনেকুৱা ধৰণৰ ৰাজনীতি এটা কৰিব খুজিছে তাৰপিছত আজি সুস্মিতা বা সিদ্দিক এইবিলাক কিন্তু হিন্দু মুছলমানৰ ৰাজনীতি কৰে তেওঁলোকে কিন্তু তাত এক হৈ গৈছে কাৰণ এইটো বৰাকৰ ৰাজনীতি কাৰণ বৰাকৰ ৰাজনীতিত যদি তেওঁলোকে এইবোৰ নকৰে তেতিয়াহ'লে তেওঁলোকে হয়তো নিৰ্বাচনত জিকি নাহে আজি সুস্মিতা দেৱক যদি কোনোবাই ব্যক্তিগতভাৱে সোধে তেওঁ নিশ্চয় মমতা বেনাৰ্জীৰ কথাবোৰ সমৰ্থন নাই কৰা মই ভালকৈ কৈছোঁ মই এইটো জানো কিন্তু তেওঁ তাত এইটো গিলিবৰ কাৰণে বা তাৰ পৰা এটা সুবিধা ল'বৰ কাৰণে গোটেই বিষয়টো এটা বেলেগ ৰূপ দি দিছে আৰু সুস্মিতা দেৱ মই বাকী কথা নকওঁৱেই তেওঁ নিখিল ভাৰত মহিলা সমিতিৰ সভাপতি তাৰপিছত তেওঁ যুটীয়া যিখন পাৰ্লিয়ামেণ্টাৰী কমিটি তাৰ সদস্য আৰু এইটো আজি প্ৰতিটো দল আজি জয়ন্ত দাসে ৰমেন বৰঠাকুৰক কৈছে ৰমেন বৰঠাকুৰে বিজেপি কৈছে কিন্তু আমি যদি চাওঁ ভালকৈ দুইটা দলৰে ষড়যন্ত্ৰ NRCক লৈ ধৰা পৰিছে কংগ্ৰেছেতো নকৰিলে ইমান দিন পেলাই থ'লে কংগ্ৰেছে দুমুখীয়া নীতি লৈছে এইটো হয় আজি সুস্মিতা দেৱ এইসকল কংগ্ৰেছী নেতাই যিধৰণে কথা কৈছে অৰ্ধেন্দুদৈ যদি বাঙালী ৰাজনীতি নকৰে তেতিয়াহ'লে হোজাইত তেওঁৰ যিটো মানে তেওঁৰ কি কয় ব্যৱসায় নচলে ৰাজনীতি ব্যৱসায় এতিয়া সুস্মিতা দেৱৰ ব্যৱসায় নচলে বৰাকত গতিকে তাত যেতিয়া তেওঁলোকে তেনেকৈ ক'লে এতিয়া ইয়াৰ পৰা ব্যৱস্থা ল'ব নোৱাৰে তেওঁলোকে ব্যক্তিগত মত বুলি কৈ পেলাই সাৰি গৈছে যাব খুজিছে কেলে কৰিব নোৱাৰে কাৰণ বৰাকৰ ভোটটো পাবৰ কাৰণে আকৌ সুস্মিতাক লাগে আকৌ বৰাকৰ ভোটটোৰ কাৰণে সিদ্দিকক লাগে এই গোটেই অংকত চলি আছে কাৰণে তাৰ ৰাজহুৱা স্বাৰ্থ বা ৰাইজৰ স্বাৰ্থই কোনো ধৰণৰ স্থান নাপায় আজি বিজেপিয়ে আজি তলে তলে কি কৰিলে তেওঁলোকে তাত এবছৰৰ কথাটো মই অলপ আগতে প্ৰতীক হাজেলাক যিটো সুধিলোঁ তাতো মুখ্য কি কয় উচ্চতম ন্যায়ালয়ত তেওঁলোকৰ এটৰ্নি জেনেৰেলে সেই কথাটো কিয় কৈছিলে হিন্দু নাগৰিকত্বৰ কথাটো আজি চাওক আজি বিজেপিয়ে যিটো কাম কৰিছে হিন্দু নাগৰিকৰ কাৰণে সেই কামটোৱে আজি কিন্তু মমতা বেনাৰ্জীয়ে আকৌ সেই প্ৰশ্নটোত সহায় কৰি দিলে বিজেপিক আজি তেওঁ বিজেপিৰ বিৰাট বিৰোধী নৰেন্দ্ৰ মোদীৰ বিৰাট বিৰোধী বিজেপিৰ বিৰোধী কিন্তু তেওঁ এনেকুৱা এটা কাম কৰিলে যিটোৱে বিজেপিক বহুতখিনি সহায় কৰিলে গতিকে তলে তলে সকলোৱে এই যে ভোট বেংক ৰাজনীতিত যিটো অগ্ৰাধিকাৰ দিছে সেই ধৰণে যিধৰণে কামবোৰ কৰিছে ষড়যন্ত্ৰত লিপ্ত হৈছে সেই দৃষ্টিকোণৰ পৰা আমি চাব লাগিব আজি এওঁলোকে কৈছে সুস্মিতা দেৱ এওঁলোকক অৰ্ধেন্দুদৈ ইত্যাদি সিফালে শিলাদিত্য ইফালে RP শৰ্মা মন্ত্ৰী ৰাজেন গোহাঁই তেওঁলোকে যিটো পৰ্যায়লৈ কথা ক'লে সেইটো জয়ন্ত দাসৰ কথাৰ লগত কোনো মিল নাই তেওঁলোকেতো স্পষ্টভাৱে কৈ দিছে যে আমাক হিন্দুক লাগিবই হিন্দু অসমীয়া জাতিক বচাবৰ কাৰণে হিন্দুক লাগিব তাত আমাৰ কি কয় এখেত চাইনাল চাহাবে যিটো কৈছে অলপমান তেখেতে বিজেপিক হিন্দু বাংলাদেশীৰ প্ৰশ্ন তেখেতৰ এটা কোমল ভাৱ এটা আছে তাৰ ছফ্ট কৰ্ণাৰ এটা সেইটো স্পষ্ট কিন্তু তেখেতক মই এইটো ক'ব খুজিছোঁ যে তেখেতৰ কথাটো এটা ৰাজনীতি আছে সামগ্ৰিকভাৱে NRC লাগে বুলি তেওঁ শ্লোগানধৰ্মী কথা এটা কৈছে যে শ্লোগান মানে আমাক এখন শুদ্ধ নাগৰিক বস্তু কিন্তু শুদ্ধ নাগৰিক বিচাৰি পেলাই কোনে কি ভূমিকা পালন কৰিছে আজি বিজেপিৰ ভূমিকাটো সন্তোষজনক নেকি কংগ্ৰেছৰতো নহয় গতিকে এই পটভূমিত আমি চাব লাগিব এতিয়া যে কোনেও আচলতে একো কৰিব নোৱাৰে আৰু বৰং মই ক'ম যে শিলাদিত্যৰ জৰিয়তে গোহাঁইৰ জৰিয়তে RP শৰ্মাৰ জৰিয়তে চৰকাৰৰ মুৰব্বীসকলে তেওঁলোকৰ কিছুমান মানুহ লাগে নহয় কিছুমান এনেকুৱা মানুহ লাগে যি কালৈকো পৰোৱা নকৰে বা লাজ চৰম নোহোৱা মানুহ কিছুমান লাগে ৰাজনীতিত যিসকলে কিছুমান কথা কৈ যাব আৰু তেওঁলোকৰ কোনো গালি পাৰিলেও একো নহয় এফিজি পঢ়িলেও একো নহয় তেওঁলোকৰ খালি তেওঁলোকৰ প্ৰভুসকলক সন্তুষ্ট কৰা গতিকে শিলাদিত্যই যিটো কৈছে RP শৰ্মাই যিটো কৈছে সেইটো নেতাসকলে ক'ব নোৱাৰা কথা ডাঙৰ নেতাসকলে বা মুখ্যমন্ত্ৰীয়ে বা ডাঙৰ মন্ত্ৰীবিলাকে যিটো কথা ক'ব নোৱাৰে তেওঁলোকৰ জৰিয়তে কোৱাইছে সমাজত আৰু একেদৰে কংগ্ৰেছেও আজি যিটো কথা নিজেই ক'ব নোৱাৰে ইয়াৰ ৰিপুন বৰা বা তৰুণ গগৈয়ে সেইটো সুস্মিতাৰ জৰিয়তে কোৱাইছে সিদ্দিকৰ জৰিয়তে কোৱাইছে ইয়াত এইবোৰ মাজত কিন্তু দলবোৰে একো পাৰ্থক্য নাই তেওঁলোকৰ যেনে তেনে নিৰ্বাচন আহিছে ক্ষমতা লাগে আৰু কংগ্ৰেছক আঁতৰাবৰ কাৰণে আকৌ কংগ্ৰেছৰে সহায় ল'ব লাগে
আৰু কংগ্ৰেছেও বিজেপিক হটাবৰ কাৰণে আকৌ বিজেপিয়ে সহায় ল'ব লাগে গতিকে ৰমেন বৰঠাকুৰে আঙুলি দাঙিছে কি ক'ব মই নাজানো কিন্তু এইবোৰ ৰাজনীতি দেখি দেখি মানুহৰ কিন্তু আমোহিছে নিশ্চয় 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 বিৰতিৰ এটা সময় হৈছে আৰু কিমান বিষাক্ত হ'ব পাৰে ৰাজনৈতিক দলসমূহে জাতি মাটি ভেটি বহুত কিবা কিবি ক'লেও এওঁলোকৰ এই স্বৰূপটো উদঙাই দিয়া এটা বাৰ্নিং টপিকৰ মূল উদ্দেশ্য আৰু সেইবাবে এই বিষয়টো লোৱা হৈছে আপোনালোকৰ মুখামুখি কৰি দিয়া হৈছে এই নেতাসমূহক বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত নেকিবুৰ জামান ডাঙৰীয়া তাৰ আগতে ৰমেন বৰঠাকুৰ ডাঙৰীয়া উত্তৰ এটা দিব বিচাৰিছে ৰমেন বৰঠাকুৰ ডাঙৰীয়া হয় নহয় এটা কথা কিন্তু ক'ব লাগিব আজি সুস্মিতা দেৱ ডাঙৰীয়ানীয়ে যিটো কাম কৰিছে আমাৰ দলৰ তৰফৰ পৰা আজি যোৱা 5 তাৰিখে আমি প্ৰতীক হাজেলা ডাঙৰীয়াক অৰ্থাৎ NRC কোঅৰ্ডিনেটৰ অসমৰ এখন মেমৰেণ্ডাম দিছিলোঁ আৰু যিটো দলৰ নেতৃত্ব বহন কৰিছিলে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী ডাঙৰীয়াই তাত সেই একেখন মেমৰেণ্ডামকো ৰিপুন বৰা ডাঙৰীয়াই RGI দিছিলে তাত এটা ডাঙৰ প্ৰশ্ন উঠোৱা হৈছিলে বিভিন্ন প্ৰশ্নৰ লগতে যে 13খন জিলাত 10% হৈছে সেই মই গোটেই 13খন জিলাৰ কথা নকলোঁ কৰিমগঞ্জ হাইলাকান্দি এণ্ড কাছাৰ তো এতিয়া এই প্ৰশ্নটো কোনে কৰিলে এই কৰোৱা যে 10% যে হ'ল এই 10% হ'লে মানুহৰ মাজত উদ্বিগ্নতা জাগিবনে নাজানে এইটো স্বাভাৱিকতে উদ্বিগ্নতা কৰিমগঞ্জ জিলাখন দেশ বিভাজনৰ সময়ত 6ত এই মানুহখিনি আমাৰ তাত থাকি গৈছিলে গতিকে নিশ্চিতভাৱে তেখেতসকল ভাৰতীয় তো ইমানৰ পাছত যে NRCখন আপুনি বনালে হ'ল আপুনি কৰিমগঞ্জৰ মই বনাব নহয় তেনেকুৱা ধৰণৰ পাতল কথা নক'ব তেনেকুৱা ধৰণৰ পাতল কথা নক'ব নহয় তেনেকুৱা ধৰণৰ পাতল কথা আপুনি এংকৰ হিচাপে নক'ব নহয় আপুনি এংকৰ হিচাপে আপুনি মোক কথা আছে নহয় আপুনি ক'ত ভাৰতীয় আছে ক'ত ভাৰতীয় নাই নাই ক'বলৈ দিয়ক আপুনি নহয় ক'বলৈ দিয়ক নহয় সেইটো নহয় আপুনি সাপোৰ্ট কৰিছে মই সাপোৰ্ট কৰা কথা নাই মই কৈছো যে স্বাভাৱিকতে মই ক'বলৈ আৰম্ভ কৰিছোঁ আৰু কথাটোত আপুনি খেলিমেলি কৰিছে আৰু পাতল কৰিছে সেইটো নকৰিব তো এতিয়া মোৰ প্ৰশ্নটো হ'ল কৰিমগঞ্জ আৰু হাইলাকান্দি কাছাৰত তে ইয়াত মুখ্য সচিবৰ অধীনত এখন কমিটি আছিলে নাই তো সেই কমিটিখনে কি কৰিলে সেই মুখ্য সচিবৰ অধীনত থকা কমিটিখন এই কথাৰ কাৰণে দায়বদ্ধ হয়নে নহয় চৰকাৰ এই কথাটোৰ কাৰণে দায়বদ্ধ হয়নে নহয় আজি অলপ আগতে ইয়াতে কোৱা হৈছে আছুৰ লগত অসম চুক্তিৰ বিদেশী অসম চুক্তিক অসম চুক্তিৰ যিটো নাগৰিক অসমৰ যিটো ৰ'ব শুনক আপুনি ভালকে শুনক অসমৰ যিটো বিদেশী নাগৰিকৰ সমস্যা আছিলে অসম চুক্তিৰ যোগেদি এটা অসমৰ মানুহক নিৰাপত্তা প্ৰদান কৰাৰ কথা আছিলে আৰু সেই মৰ্মে তৰুণ গগৈ ডাঙৰীয়া যেতিয়া শাসনভাৰ আছিলে সেইটোৱে কৈ আছোঁ তৰুণ গগৈ ডাঙৰীয়া শাসনভাৰ যেতিয়া আছিলে তেতিয়া আছুৰ লগত আলোচনা কৰাৰ পাছত 28টা জনগোষ্ঠীৰ লগত আলোচনা কৰাৰ পিছত মানে চৰকাৰৰ লগত মৰেলিটি হ'ল সেইটো ৰ'ব এতিয়া এতিয়া আপোনাৰ কংগ্ৰেছ ক্ষমতাত থকাৰ সময়লৈকে NRC প্ৰায় 80% কাম হৈ গ'ল কিন্তু আজি তাৰিখত আজি 1.5 বছৰে এই NRC বিজেপিৰ দিনত এই কামখিনি নহ'ল হোৱাই নোহোৱাই বিজেপিক কংগ্ৰেছক দোষাৰোপ কৰাটো এটা মানে কৌশলগত প্ৰচেষ্টা বুলি ক'ব পৰা যায় বা ৰাজনৈতিক প্ৰচেষ্টা বুলি ক'ব পৰা যায় এতিয়া আপুনি অলপ আগতে অজিত ভূঞা ডাঙৰীয়াই এই কথাটো প্ৰতীক হাজেলা ডাঙৰীয়াক সুধিলে যে বেণুগোপালে বা ভাৰত চৰকাৰে যে 18 চনটোও লাগিব বুলি কৈছিলে তো দেৰিকেইটা কংগ্ৰেছে কৰিলে নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে অলপ আগতে মোক সোধা হৈছিলে যে আপোনালোকে কংগ্ৰেছ দলে এই ব্যক্তিসকলৰ ওপৰত শাস্তি ল'ব নেকি কিন্তু সময় অতিবাহিত হোৱা নাই এইটো পুংখানুপুংখ বিচাৰৰ কথা যে সুস্মিতা দেৱ এগৰাকী সাংসদ ৰাষ্ট্ৰীয়
সভানেত্ৰী মহিলাৰ আৰু তাৰ কৰ্তৃত্ব কেৱল ৰাহুল গান্ধী বা কেন্দ্ৰীয় সমিতিৰ ওপৰতে আছে AICCৰ ওপৰতে আছে সময় অতিবাহিত হোৱা নাই ডেফিনেটলি ইয়াৰ পৰ্যালোচনা হ'ব চব কথা হ'ব কিন্তু মই ক'ব খুজিছোঁ না মই ক'ব খুজিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে যিটো ৰাষ্ট্ৰদ্ৰোহৰ কথা কৈছিলে NRC বিৰোধ কৰিলে ৰাষ্ট্ৰদ্ৰোহৰ কথা কৈছিলে কোনোবাই যদি ইয়াত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ বিচাৰিছে সি অসমৰ বাহিৰৰ পৰাই হওক অসমৰ ভিতৰৰ পৰাই হওক তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি তাৰিখলৈকে আমি কোনো মন্তব্যই শুনা নাই গতিকে ইয়াত আজি ৰাজ্য চলাইছে বিজেপি চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গতিকে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ কৰা হ'ব বুলি কৈ কেৱল ডাঙৰ কথা ক'লেই নহ'ব ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ কাৰোবাৰ ওচৰত হ'ব নেকি প্ৰক্ৰিয়া হ'ব নেকি চৰকাৰে তৎক্ষণিক ৰিয়েকশ্যন কৰিব লাগিব চৰকাৰে তৎক্ষণিক মন্তব্য দিব লাগিব তৎক্ষণিক মন্তব্য দিব লাগিব এনেই কংগ্ৰেছক দোষাৰোপ কৰি থাকিলে নহ'ব আজি ৰমেন বৰঠাকুৰে যি ধৰণে বক্তব্য ৰাখিছে তেওঁৰ মতে NRCখন ইতিমধ্যে সম্পূৰ্ণ হৈ শেষ হৈ গ'ল আৰু তেওঁলোকৰ ভোট বেংকত আঘাতখন পৰিলে নাম ইনক্লুড নহ'ল এতিয়ালৈকে NRCখন সম্পূৰ্ণ হোৱা নাই NRC সম্পূৰ্ণ হোৱাৰ পিছত অসমৰ একেবাৰে মূৰ্খটোও জানে NRC সম্পূৰ্ণ তেতিয়াহ'লে আপুনি কিন্তু মোক আপুনি 10% কিয় হ'ল নাই শুনক 10% কিয় হ'ল এইটো উত্তৰ দিয়ক শুনক আজি NRC আংশিক খচৰা তাতে অমুক জিলা তমুক মহকুমাৰ প্ৰশ্নটো অহা নাই আপুনি যিদিনাখন আপোনালোকৰ ভোট বেংকত আঘাত পৰা নাম নাহিব সেইদিনাখন আপুনি প্ৰশ্ন উত্থাপন কৰক কিন্তু আজি মোক আপুনি 10% উত্তৰ দিয়ক আজি গুৱাহাটীত 17 লাখ মানুহৰ 7.5 লাখ মানুহৰ হ'ল 9.5 লাখ নহ'ল যদি পাৰ্চেণ্টেজ উলিয়াই আপুনি ৰাখিব 40% সুপ্ৰিম কোৰ্টত নেকিব জমা কৰিলে কি হ'ব কক যে 10% আছে সুপ্ৰিম কোৰ্টত তত্ত্বাৱধানত যদি সৰ্বানন্দ যদি কোনোবাই কৰিছে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া প্ৰশ্নবিলাক হৈছে যে আপুনি কোৱা মতেই মই প্ৰথমতে কওঁ যে সুস্মিতা হওক সিদ্দিক হওক কমলাক্ষ হওক অদিন্দুদে হওক আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুযায়ী মই প্ৰথম কংগ্ৰেছকেইটা আনি লৈছোঁ আপুনি তৎক্ষণাত তালৈ এতিয়া আপোনালোকৰ এই ষ্টেটমেণ্টৰ দলে যদি আজি আমি নতুন এটা কথা শিকিলোঁ প্ৰাগ নিউজত আহি যে দলৰ বক্তব্য বেলেগ তেওঁলোকৰ দলৰ নেতাৰ বক্তব্য বেলেগ হ'ব পাৰে গতিকে আজি নতুন কথা শিকিলোঁ আচ্ছা এতিয়া প্ৰশ্ন হৈছে এই 4জনৰ লগত তেওঁলোকে যিখিনি বক্তব্য ৰাখিছে এই বক্তব্য যদি দলৰ বাহিৰত গৈ ৰাখিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱাটো দলৰ তাৰ পিছত ঠিক তেনেকৈ আজি বিজেপিক আপোনালোকে বিজেপিৰ কথা কৈছে আমি বিজেপিৰ কথা আমিও কৈছোঁ আপোনালোকে আজি কৈছে আমি চিঞৰি আছোঁ বিজেপিৰ এই অপসংস্কৃতিৰ ক্ষেত্ৰত শিলাদিত্যদেৱৰ বিৰুদ্ধে মৃণাল শইকীয়াৰ বিৰুদ্ধে RB শৰ্মাৰ বিৰুদ্ধে সময়ে সময়ে আমাৰ বক্তব্য আমি ৰাখি আহিছোঁ আজি আপোনালোকে নগেন শইকীয়াই আমাৰ অসমত এটা আৰ্টিকুল লিখিছে এই বঙালী হিন্দু সম্পৰ্কত যিটো স্থিতি মমতা বেনাৰ্জী বা অন্যান্যসকলে লৈছে এই সম্পৰ্কত এটা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা সুন্দৰ তেখেতে এটা আৰ্টিকুল লিখিছে এই আৰ্টিকুলটো পঢ়িলে আপোনালোকে বহু কথা জানিব পাৰিব এতিয়া প্ৰশ্নটো হৈছে যে আজি এটা প্ৰশ্ন মোক উত্থাপন কৰিছিল যে মমতা বেনাৰ্জী সম্পৰ্কত আমাৰ বন্ধুবৰে যে আমি এই কথাটো এইকাৰণে ক'বলগীয়া হৈছিল বঙালী বুলি কৈছিল আপুনি ক'লে হিন্দু মুছলমানৰ কথা আজি বঙালী হিন্দুও আছে মুছলমানো আছে তেওঁ কিন্তু বঙালী হিন্দুৰ ক্ষেত্ৰত সুকীয়া স্থিতি এটা ৰৈ থৈছে হিন্দু বাংলাদেশী সংশোধিত আইনৰ ক্ষেত্ৰত তেতিয়াহ'লে তেওঁ এটা স্থিতি তাৰমানে অকল বঙালী হিন্দুখিনিৰ ক্ষেত্ৰত স্থিতি ল'লে যদি বঙালী মুছলমান ক্ষেত্ৰত কি স্থিতি লৈছে নাই সেই প্ৰশ্নটো আহিব তেওঁ পৰস্পৰ বিৰোধী বক্তব্য ৰাখিছে এই কথাটো মই কৈছোঁ ইয়াত মই প্ৰশ্নৰ উত্তৰ বিচৰা নাই মই প্ৰশ্ন কৰিছোঁ তেওঁ বঙালী বুলি কৈছে যদিও তাৰ হিন্দুসকলৰ ক্ষেত্ৰতো ইতিমধ্যে মানে ৰিজেক্টে কৰিছে সেইটোতো হ'ব নালাগে বুলি কৈছে আজি ভাৰতীয় জনতা পাৰ্টি বা কংগ্ৰেছ দল দুইটা দলৰ তেওঁলোকৰ নিশা কৰবাত বুজাবুজি হয় যদি মই নাজানো বক্তব্য কিন্তু তেওঁলোকে একেটাই কাৰণ এইকাৰণে কৈছোঁ শুনক 15 বছৰ কংগ্ৰেছে নকৰিলে কংগ্ৰেছৰ দিনত পাইলট প্ৰজেক্ট কৰিবলৈ গৈ কথাখিনি ক'বলৈ যাওঁ আপুনি চিঞৰ বাখৰ নকৰিব উত্তৰ দিব নাই নাই মই কথাটো কৈছে শুনক আপোনাৰ কথাখিনি আমাক ক'বলৈ দিয়ক আপোনাৰ দলীয়ভাৱে ক'ব আমি নিৰ্দলীয়ভাৱে কৈ আছোঁ যে 2001 পৰা 15 লৈকে কংগ্ৰেছ চৰকাৰ আছিল 10 চনত মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত যেতিয়া তেওঁলোকে পাইলট প্ৰজেক্ট আৰম্ভ কৰিলে যিজন নেতাই পাইলট প্ৰজেক্টৰ মূল নেতৃত্ব লৈ গোটেই বৰপেটাখন জ্বলালে 8জনকে মানুহক হত্যা কৰোৱা হ'ল সেইজন বৰ্তমান UDFৰ বিধায়ক হৈ এতিয়া বৰ্তমান কংগ্ৰেছ দলত নিজৰ ঘৰলৈ ঘূৰি আহিছে গতিকে 2010 চনৰ সেইটো আমি দেখিলোঁ আৰু 15 চনৰো এই ভিতৰত তেওঁলোকে যিহেতু নকৰিলে তেওঁলোকে ক্ৰেডিট লৈ লাভ নাই আৰু বিজেপি
মই বিজেপিকো ক'ম যে বিজেপিয়ে তেওঁলোকে প্ৰথম দিনৰ অসমৰ মুখ্যমন্ত্ৰীয়ে গৈ NRC অফিচ পালে আমি ভাবিছিলোঁ এবাৰ NRCখন হ'ব তাৰপিছত যিবিলাক পৰিক্ৰমা আৰম্ভ হ'ল NRC কাম আৰম্ভ হোৱাৰ লগে লগেই তেওঁলোকে তৎক্ষণাত 17জন ডেপুটি কমিশ্যন ট্ৰেন্সফাৰ কৰিলে NRC লগত সম্পৰ্ক থকা তাৰ পিছদিন পিছত 7জন ডিচি ট্ৰেন্সফাৰ কৰিলে NRC লগত সম্পৰ্ক থকা 70জন NRC লগত কাম কৰা মানুহ তেওঁলোকে ট্ৰেন্সফাৰ কৰিলে নমানী বৰাকৰ নামত গোটেই ACS IS অফিচাৰবিলাক তাত সোমোৱাই ৰখা হ'ল NRC কাম যাতে পিছুৱাই আহে ঠিক তেনেকৈ গুণোৎসৱ শিক্ষা বিভাগৰ বস্তু এটাত IAS ACS ইন্সপেক্টৰ DI IAS সববিলাক তাত জড়িত কৰিলে যিবিলাক NRC যাতে পিছুৱাই যায় এই যিটো পৰিক্ৰমা আমি সন্দেহ কৰিবলগীয়া হ'ল কাৰণ এইকাৰণে আছিল যে হিন্দু বাংলাদেশী সংশোধিত আইনখন ইতিমধ্যে শেষ কৰি লৈ তেখেতসকলে হিন্দু বাংলাদেশী খিনি যাতে সোমাই ল'ব পাৰে এটা কথা স্পষ্ট আপোনালোকৰ আগৰ যিটো জাতি মাটি ভেটিৰ প্ৰশ্ন আছিল অসমীয়া জাতি অসমীয়া ভেটি অসমীয়া মাটি এতিয়া আপোনালোকৰ ধাৰণা যিটো সলনি হৈছে জাতি মানে ভাৰতীয় মাটি মানে ভাৰতৰ মাটি এই যিটো ধাৰণা আপোনালোকৰ আদৰ্শ ল'বলৈ গৈছে অসমৰ মানুহে কিন্তু অসম চুক্তিৰ বিৰুদ্ধে গ'লে অসমীয়া জাতিৰ বিৰুদ্ধে গ'লে অসমীয়াৰ খিলঞ্জীয়া মানুহৰ আমি ক'ব দিয়ক এতিয়া কথা হ'ল কি যে মই স্পষ্টভাৱে কথা কওঁ আৰু মই যিখিনি কথা কওঁ ইয়াৰ মজিয়াৰ ভিতৰত ক'বলগীয়া নহয় কাৰণ ৰাইজে চাই আছে যে কোনো ধৰণৰ এনেকুৱা ধৰণৰ কথা গ্ৰহণ কৰা নহ'ব যে ৰাজনীতিৰ নামত কংগ্ৰেছ আৰু বিজেপিক এটা শাৰীত থিয় কৰাই যদি আঙুলি টোৱা যাব এটা কংগ্ৰেছ হ'ল NRCক বন্ধ কৰাৰ কুটিল ষড়যন্ত্ৰ আৰু আনহাতে হ'ল বিজেপিয়ে আজি 1.5 বছৰত আজি NRC প্ৰকাশ কৰিছে আংশিক খচৰা হ'লে প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কি কংগ্ৰেছ চৰকাৰৰ ওপৰত নাছিল নেকি আপুনি নাজানো ক'লে নহ'ব এতিয়া কথা হ'ল যে আজি আৰু এটা কথা মই সেইকাৰণে কৈছোঁ যে স্পষ্টভাৱে কৈছোঁ যে একেটা শাৰীতে বিজেপি কংগ্ৰেছক ৰাখিলে নহ'ব আৰু অসম চুক্তি কিহৰ আধাৰত হৈছিল অসমৰ আন্দোলন আৰু ভাৰতীয় জনতা পাৰ্টি এনে এটা মাত্ৰ ৰাজনৈতিক দল যি ৰাজনৈতিক দলে অসম আন্দোলনক সুব্ৰমণিয়াম স্বামীৰ পৰহিৰ মন্তব্যটো মই কৈছো সুব্ৰমণিয়াম স্বামী বিৰতিৰ সময় হৈছে তাৰ পিছত মই এডিটৰ্ছ বিভাগত যাম নহয় আপোনাক মই কৈছো সুব্ৰমণিয়াম স্বামী সাংসদৰ মন্তব্য তেজপুৰত 3 দিন পূৰ্বে কৈছিল যে হিন্দু বাংলাদেশ হিন্দু ৰাষ্ট্ৰ যিহেতু ভাৰত এখন হিন্দু বাঙালীক আদৰি ল'ব লাগিব অসমে ভাৰতবৰ্ষই গতিকে অসম চুক্তি ক'ত সন্মান কৰিলে বিজেপি নেতাই বিৰতিৰ পিছত উভতি আহিম এডিটৰ্ছ বিৰ বাবে উভতি আহিছোঁ বিৰতিৰ পিছত লুৰিজ্যোতি গগৈ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ বিৰতিৰ পিছত মই জানিব বিচাৰিছোঁ যে এই মন্তব্যসমূহ আজি 10,000 যি কংগ্ৰেছৰ সমৰ্থকৰ সৈতে বিশাল ৰেলী উলিওৱা হ'ল সমগ্ৰ বিষয়টোৰে NRC বন্ধ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে নেকি যদি কৰিছে আচুৰ প্ৰতিক্ৰিয়া কি হ'ব যদি বিচাৰিছে যে কিবা এটা সংঘাত হওক আৰু লগে লগে বন্ধ হৈ যাওক প্ৰক্ৰিয়াটো নহয় মূল লক্ষ্যটো সেইটোৱেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভণিৰে পৰা আমি কৈ আহিছিলোঁ যে কিছু শক্তি সাম্প্ৰদায়িক শক্তি বিভেদকামী শক্তি সেই সকলো শক্তিয়ে মিলি একত্ৰিতভাৱে এইখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াক বাধা দিব খুজিছে এতিয়াও সকলো ৰাজনৈতিক দলৰ চিন্তা তেনেকুৱা ধৰণৰ যিসকলে মন্তব্য আগবঢ়াইছে ইয়াত কেইবাগৰাকী ব্যক্তি সুস্মিতা দেৱ সিদ্দিক আহমেদ কমলাক্ষ দেৱ পুৰুকাস্ত শিলাদিত্য দেৱ বৰ্ধেন্দু দেৱ সকলোৰে মন্তব্য আপুনি যদি লক্ষ্য কৰে দেখিব যে লক্ষ্য এটাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত কৰা আৰু আচুক লক্ষ্য কৰাৰ মূল কথাটোৱে হ'ল যে এটা মানুহৰ মাজত এটা বিভেদৰ পৰিস্থিতি সৃষ্টি হওক সাম্প্ৰদায়িক এটা পৰিৱেশ সৃষ্টি হওক কিন্তু ছাত্ৰ সন্থাই এনেকুৱা ধৰণৰ বহু পৰীক্ষা অতিক্ৰম কৰিলে অসমৰ ৰাইজে এনেকুৱা ধৰণৰ বহু পৰীক্ষা অতিক্ৰম কৰিলে আমাৰ লক্ষ্য এটাই বিদেশী মুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু এই ক্ষেত্ৰত কোনো ক্ৰেডিট লৈ কোনো ৰাজনৈতিক দলে ক্ৰেডিট লৈ লাভ নাই মহামান্য উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ তদালক তেওঁলোকৰ নিৰ্দেশনা তেওঁলোক উদ্যোগ নহ'লে কোনো ৰাজনৈতিক দলে এইটো নিষ্ঠা সততা আৰু তেওঁলোকে কোনো কাৰণতে এই বস্তুটো আন্তৰিকতাৰে নল'লে হয় কাৰণ কংগ্ৰেছ দলে 38টা বছৰে এই কামটো লোৱা নাছিল 37টা বছৰে লোৱা নাছিল আৰু বিজেপি দলে এইবাৰ উচ্চতম ন্যায়ালয়ত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ শপতনামা আৰু তেওঁলোকৰ স্থিতি এটৰ্নি জেনেৰেল আৰু অসম চৰকাৰৰ অধিবক্তাৰ তেওঁলোকৰ
তেওঁলোকৰ যিটো স্থিতি সেই স্থিতিয়ে তেওঁলোকৰ যিটো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনৰ প্ৰতি তেওঁলোকৰ যিটো আন্তৰিকতা তাক প্ৰকাশ কৰি দিলে মই কোৱাৰ প্ৰয়োজন নাই কিন্তু আমি সকলোৱে এটা কথা কৈ আহিছোঁ যে এইটো ক্ৰেডিট লোৱাৰ সময় নহয় এইটো অসমৰ জাতি সত্তাৰ সুৰক্ষিত ভৱিষ্যতৰ কথা জড়িত হৈ আছে ইয়াত বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এখন লাগে বিদেশী সমস্যাৰ স্থায়ী সমাধান লাগে এই গোটেই কথাবোৰ ইয়াৰ লগত জড়িত হৈ আছে এতিয়া বহু কথা কোৱা হৈছে যে ৰাজনীতিকৰণৰ কাৰণে কংগ্ৰেছে ৰাজনীতিৰ কাৰণে তেওঁলোকক ক্লিন চিট দিছে তেওঁলোকক লাইচেঞ্চ দিছে সেইকাৰণে সেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে কিন্তু কথাটো হ'ল যে যিসকল কংগ্ৰেছৰ নেতৃত্বত আছে সেই সকলো আহি থাকিবলগীয়া দিনসমূহত অসমীয়া জাতি সত্তাৰ সুৰক্ষিত ভৱিষ্যতৰ কথা ভাবিব লাগিব অসমীয়া জাতি সত্তাক গিনিপিক সজাই কোনোবাই ৰাজনীতি কৰিব সংকীৰ্ণ ৰাজনীতি কৰিব আৰু সেই ৰাজনীতি কৰিবলৈ সকলোৱে এৰি দিব এইটোতো হ'ব নোৱাৰে সংকীৰ্ণ চিন্তা চৰ্চা যিটো বিষয়ৰ লগত অসমীয়া বঙালী এনেকুৱা ধৰণৰ কথা নাই হিন্দু মুছলমান এনেকুৱা ধৰণৰ কথা নাই বৈধ ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এই কথাটোক ৰাষ্ট্ৰীয়ভাৱে ইয়াৰ অপব্যাখ্যা কৰিব খোজা হৈছে ৰাজ্যিকভাৱে অসমৰ মানুহৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব খোজা হৈছে লক্ষ্য এটাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে যাতে বাধা দিব পাৰে যাতে কোনো কাৰণতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া নহয় আৰু বিদেশী নাগৰিকৰ সমস্যাটো এইটো স্থায়ী সমাধান হোৱাৰ দিশত এটা খোজ অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰতো যাতে বাধা দিব পাৰে সেইটোৱে হ'ল মূল লক্ষ্য গতিকে আমি এটা কথা স্পষ্টভাৱে ক'ব খুজিছোঁ চৰকাৰে যিসকল ব্যক্তিয়ে নিজৰ দল বিজেপি দলৰ যিসকল সাংসদে এনেকুৱা ধৰণৰ কাম কাজ কৰিছে বা তেওঁলোকৰ বিধায়ক মন্ত্ৰী এনেকুৱা ধৰণৰ কাম কাজ কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ সাংবিধানিক মুৰব্বীগৰাকীয়ে গোটেই কাম কাজ চলাই থকাৰ পিছত বা কংগ্ৰেছৰ দলৰ কোনোবাই যেনেকুৱা ধৰণৰ বিভেদকামী সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে তেওঁলোকৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সুপ্ৰিম কোৰ্টত ক'ব লাগে এইসকলৰ ওপৰত নিজৰ দল বা বেলেগ দলৰ যিসকলে বাধাগ্ৰস্ত কৰিছে সেইসকল বাধাগ্ৰস্ত কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ে দৃষ্টান্তমূলকভাৱে শাস্তি দিব লাগে তেওঁলোকক কোৰ্ট অৱমাননাৰ গোচৰত কণ্টেম্প্ট অফ কোৰ্টত তেওঁলোকে নিশ্চয় অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই যদি থিয়ৰিটো মনা যায় এটা কথা নিশ্চিত যে বিজেপি আৰু কংগ্ৰেছৰ ইতিমধ্যে নিশ্চিত যে তেওঁলোকে এনআৰচিটো হ'ব নিদিয়ে কাৰণ তেওঁলোকে এইসোপা এজেণ্ট লগায় সুস্মিতা দেৱ বা শিলাদিত্যই এজেণ্ট লগায় কাৰণ এনে মন্তব্য দিছে হঠাৎ যদি এটা ঘটনা হয় অসমত কিন্তু গোটেই প্ৰক্ৰিয়াটো ডিৰেল হৈ স্তব্ধ হৈ যোৱাৰ সম্ভাৱনা আছে ডিৰেল হৈ যোৱাৰ সম্ভাৱনাটো বৰ ক্ষীণ হয় এতিয়া মমতা বেনাৰ্জীয়ে নিজেও জানে যে এইটো সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছে কংগ্ৰেছী নেতা বা বিজেপি নেতা সকলোৱে এটা পৰ্যায়লৈকে সকলোৱে চেষ্টা কৰিছে তাৰমানে কি ৰাজনৈতিক দলবোৰৰ সন্মুখত এটা ইছ্যু লাগে যিটোৰ জৰিয়তে তেওঁলোকে বুজাব খোজে যে আমিহে ৰাইজৰ পক্ষত কিন্তু ৰাইজে জানে যে কোন কাৰ পক্ষত গতিকে বিজেপিয়ে সুবিধা পাইছে এনআৰচিটো তৎক্ষণাত এটা ইছ্যু তাত কংগ্ৰেছেও জঁপিয়াই পৰিছে বিজেপিয়েও জঁপিয়াই পৰিছে কোনো এটা শুদ্ধ নাগৰিকপঞ্জীলৈ তেওঁলোকৰ কোনো উদ্বেগ বা তেওঁলোকৰ চিন্তা নাই তেওঁলোকে যে এনআৰচিক লৈ আমি কেনেকৈ এতিয়া যিটো লুৰিনে ক'লে যে এটা ক্ৰেডিট লোৱাৰ প্ৰতিযোগিতা চলিছে এতিয়া কোন কিমান তাৰমানে অসমপ্ৰেমী কোন কিমান জাতিপ্ৰেমী কোনে অসমৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে তৎপৰ এইবোৰ প্ৰমাণ কৰাত লাগিছে তেওঁলোকে কিন্তু মানুহে বুজি পাইছে কাৰণ কেলে এতিয়া অলপ আগতে নেকিবুৰ জামানে যিখিনি কৈ গ'ল আমি বহু আলোচনাত এই কথাবোৰ উল্লেখ কৰিছোঁ যে কি ধৰণে ষড়যন্ত্ৰ চলিছিলে এইটো পিছুৱাই যাবৰ কাৰণে এতিয়া আজি আৰু বিজেপিয়ে কংগ্ৰেছক কৰা নাছিলে আমি 1.5 বছৰত কৰিলোঁ 1.5 বছৰত বিজেপিয়ে কৰা নাই বৰং চেষ্টাহে হৈছিলে কিছুমান বাধা দিয়াৰ কাৰণে কিছুমান ব্যুৰ'ক্ৰেটক লৈ গতিকে সুপ্ৰিম কোৰ্টে তাৰ কাৰণে ভৎসনা কৰিবলগীয়া হৈছে বহু সময়ত সেইদিনা আনকি যিদিনাখন মই বাৰে বাৰে কৈ আছোঁ যিটো প্ৰশ্ন তেওঁ সুধিছিলোঁ যে এটৰ্নি জেনেৰেলে চৰকাৰৰ হৈ আৰু সময় বিচাৰিছিলে বা ৰেজিষ্ট্ৰাৰ জেনেৰেলে তেওঁলোকৰ তাত এফিডেভিট দি সময় বিচাৰিছিলে জুলাইলৈকে কিয় বিচাৰিছিলে সুপ্ৰিম কোৰ্টে যেতিয়া ক'লে তেতিয়াতো ফটিক হাজলাই ক'বলৈ বাধ্য হ'ল সমন্বয়কাৰীয়ে যে আমি পাৰিম তাৰমানে পাৰিব বুলি জানিছিলে এতিয়া কেলৈ পিছুৱাব খোজা হৈছিলে এইটো কি বুজিবলৈ বাকী নেকি যে এইটো হিন্দু নাগৰিকত্ব আইনখনৰ স্বাৰ্থতে গোটেই কামটো কৰা হৈছিলে গতিকে এতিয়া কি বুলি ক'ম এই গোটেই কথাবিলাক গতিকে সুপ্ৰিম কোৰ্টে কৰি থকা বিষয় এটাত মমতা বেনাৰ্জীয়েও জানে সুস্মিতা দেৱেও জানে যে এইটো বাধা দিয়া সম্ভৱ নহ'ব গতিকে মই নাভাবোঁ যে ইয়াক এটা ডিৰেইল কৰা তুমি যিটো কৈছা সেইটো যে বৰ এটা সহজ নহ'ব কাৰণ কেলৈ সুপ্ৰিম কোৰ্টৰ কাষ চাপিলে কোনোবাই বোধকৰো দৰখাস্ত দিছেই যে মমতা বেনাৰ্জীক হয়তো সুপ্ৰিম কোৰ্টে জবাবদিহি কৰিব পাৰে এইটো বিষয়ে কিন্তু তেওঁ মানে এইটো লৈছে এনেকৈ যে সুপ্ৰিম কোৰ্টে জবাবদিহি কৰিলেও তেওঁ কাইলৈ ক'ব যে মই এওঁলোকৰ কাৰণে বাঙালীৰ কাৰণে মই জীৱন পাত কৰিলোঁ মই যিকোনো শাস্তি ল'বৰ কাৰণে বদ্ধপৰিকৰ মূৰ পাতি ল'ম বুগাই দিব তেওঁলোকে আৱেগিক কৰি পেলাব পৰিৱেশ মূল কথাবোৰ তল পেলাবলৈ চেষ্টা কৰিব এইবোৰ দৃশ্য আমি দেখি আহিছোঁ আৰু ভৱিষ্যতলৈ দেখি থাকিম কিন্তু এতিয়া কথা এটাই যে আমি কিন্তু ষড়যন্ত্ৰৰ গুণ পাইছোঁ বহুত ষড়যন্ত্ৰ কংগ্ৰেছে
নিজৰ নিজৰ ভাগে কৰি আছে, বিজেপিয়ে বিজেপিৰ ভাগে কৰি আছে, মোৰ যি দুটা শক্তি। গতিকে তাৰ মাজত আমাৰ এতিয়া ভৰসা কৰিবলৈ একো নাই আৰু সুপ্ৰিম কোৰ্টৰ বাহিৰে। এতিয়া সুপ্ৰিম কোৰ্টত তেওঁলোকে মই যিটো ক'লোঁ যে ভেৰিফিকেশ্যনৰ ৰিপৰ্ট কি দিব এতিয়া নাজানো আমি। আকৌ 30 লাখ মান আঁতৰাই থৈ পেলাই পিছলৈ যদি কৈ দিয়ে যে সেইখিনি ভেৰিফিকেশ্যন হৈ গ'ল, সোমাই গ'ল, যদি সেইখিনি হিন্দু বাংলা লিখি হয় কি হ'ব? এই গোটেই এটা সাংঘাতিক ধুঁৱলি অৱস্থা এটা হৈছে। আৰু বাঙালী সংগঠনবিলাকে অকল নিজৰ এই ধৰণৰ ইছ্যু এটা আহিলে মাত মতাটো ঠিক নহয়। বাৰম্বাৰ কৈছোঁ যে তেওঁলোকে অন্যান্য যিবোৰ জ্বলন্ত ইছ্যু জাতীয় সমস্যা থাকে অসমৰ, সেইবিলাকতো তেওঁলোকে মাত মাতিব লাগে, এটা গণতান্ত্ৰিক ভূমিকা পালন কৰিব লাগে। এইটোৱেই মোৰ এপিল। চাইনাল ডাঙৰীয়া, এইটো খুব এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰা হৈছে। নাই, এই শ্ৰদ্ধাৰ আমাৰ অজিত ভূঞা ডাঙৰীয়া যিখিনি কথা ক'লে যে আমি বাঙালী সংগঠনবিলাকে অন্যান্য জ্বলন্ত সমস্যাটো মাত মাতিব লাগে। আৰু দুৰ্ভাগ্যজনক কথা, আজিৰ পৰা এবছৰ আগত কিন্তু আমাক কোনো ইয়াতে মাতাই নাছিল। টিভি টক শ্ব'বিলাকত হয় কি একপক্ষীয়ভাৱে বিভিন্নজন মাতিব কেতিয়া? আপোনালোকে কিবা এটা ক'লেহে জানিব আছে বুলি সৰব হ'ব লাগিব। নাই, ঠিক আছে, চাওক তেনেহ'লে আমি 2010 চনত বাঙালী পৰিষদে গুৱাহাটী প্ৰেছ ক্লাবত আমি প্ৰেছ কনফাৰেঞ্চ কৰি কৈছিলোঁ যে এইবাৰ জনগণনাত মাতৃভাষা অসমীয়া বুলি দিব লাগে। পেপাৰৰ 5 নম্বৰ 6 নম্বৰ পেজত আহে, কোনো হাইলাইট নাহিল। চাব, আমি ভাল কামবিলাক কৰিলে কিন্তু হাইলাইট নাহে, সেইটো আমাৰ মনত দুখ। কিন্তু ক'ৰবাত সম্পূৰ্ণভাৱে কৰা হোৱা নাই নেকি জোৰদাৰভাৱে? নাই, সেই মতে আমি এনকাৰেজমেণ্ট যদি পালোঁ হয় নিশ্চয় আমি আৰু উৎসাহিত হ'লো হয়। আৰু কেছটোত কেনেকুৱা ধৰণৰ আপোনালোকে ৰোল প্লে কৰিছে? নাই, ঠিক আছে, চাওক, আপোনালোকে সেই মত আমাক উৎসাহ দিছে। আৰু দ্বিতীয় কথা হ'ল গৈ আকৌ মই কৈছোঁ, এই আমাৰ অজিত ভূঞা ডাঙৰীয়াই যিটো কথা ক'লে যে মই অলপ চফ্ট কৰা নেকি বিজেপিৰ প্ৰতি। আজি চাওক, কংগ্ৰেছে ৰহস্যজনক স্থিতি লৈছে নাগৰিক যিটো আপোনাৰ লৈ নাগৰিক আইনটো লৈ। বিজেপিয়েও যদি লয়, বিজেপিকো আমি সমালোচনা কৰিম। আৰু এটা কথা ঠিক, একে কথাকে বাৰম্বাৰ কৈ আছে যে হিন্দু বাংলা থেকে হিন্দু বাংলা থেকে। নাগৰিকত্ব আইনটো আছে আপোনাৰ নন মুছলিম বুলি, হিন্দু বৌদ্ধ জৈন খ্ৰীষ্টান, কিন্তু বাৰম্বাৰ কোৱা হৈছে এনেকুৱা এটা ধাৰণা দিয়া হৈছে। আফগানিস্তানত কেইজন জৈন আছে, কেইজন বৌদ্ধ আছে মোক কওকচোন। আপুনি বাৰে বাৰে সেইটোৱে কৈ আছে, কিন্তু আফগানিস্তানত কেইজন বৌদ্ধ আছে, কেইজন জৈন আছে? নাগৰিকত্ব আইনটোত কি আছে? হিন্দু বাংলা দেখি বুলি আছে নে আপোনাৰ শব্দটো সেইটো থাকিব পাৰে, কিন্তু কিমানজন বৌদ্ধ জৈন আছে অন্য দেশত মোক কওক আপুনি, যে পাৰ্চিকিউশ্যনৰ অসমত আহিব। আজিজুৰ ৰহমান ডাঙৰীয়া, শেষ কৰিম অনুষ্ঠান। নাই নাই 1950 হ'ব, তাক এমেণ্ডমেণ্ট কৰা হৈছে 2014 চনত যিটো এফিডেভিট দিয়া হৈছিলে নেকিবুৰজামান সুপ্ৰিম কোৰ্টত, সেইটো কংগ্ৰেছ আৰু বিজেপিৰ স্থিতি কি বেলেগ? একে স্থিতি। আপুনি নাজানে নেকি এইটো? 14 চনত এইটো লুৰিণজিতে বেছি ভালকে ক'ব পাৰিব। 14 চনত কংগ্ৰেছে কি কৈছিলে? ভোটাৰ তালিকাৰ মানুহখিনি সোমাব লাগে। আৰু বিজেপিয়ে কি কৈছিলে? একে স্থিতি, একে ষ্টেণ্ড। এতিয়া কাক আপোনালোকে এইবিলাক মূৰ্খ বুলি ভাবিছে? নিশ্চয়। আজিজুৰ ৰহমান ডাঙৰীয়া, আপোনাৰ মন্তব্যটো শেষ কৰিম। চাওক, আজিৰ টক শ্ব'টোত আমি পূৰা নীৰৱ দৰ্শকৰ নিচিনাই পাৰ কৰিলোঁ। যিয়ে নহওক, তোমালোকৰ ভূমিকাটো ভাল হোৱাৰ কাৰণে। ভূমিকাটো আমাৰ আগৰ পৰাই ভাল। এতিয়া মানুহে ভুল ব্যাখ্যা কৰিলে আমাৰতো ক'বলগীয়া একো নাথাকে। গতিকে আমি বিচাৰি আছোঁ, আমি আৰম্ভণিতে গৈছোঁ, এতিয়াও কৈছোঁ, কিন্তু আজিৰ টক শ্ব'টোত আমি অন্য বিষয়তো ক'ব লাগিছিল যে যি ভেৰিফিকেশ্যনৰ কাম আজি এতিয়াৰ পৰা চলিব বা 5 তাৰিখৰ পৰা চলি আছে, এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত যাতে এজনো বৈধ ভাৰতীয় 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ নথি দেখাব পৰা এজনো ভাৰতীয় মানুহৰ নাম যাতে ড্ৰপ নপৰে, সেই বিষয়টো আমি কিন্তু আলোচনা কৰিব লাগিছিল। কাৰণ আমি বহুত অভিযোগ পাই আছোঁ বিভিন্ন জেগাত, আৰু এই বিষয়বিলাক আমি NRC কৰ্তৃপক্ষক জনাই আছোঁ যে বহুত অফিচাৰেও কিন্তু খেলি মেলি সৃষ্টি কৰিব লাগি আছে, যেনেকৈ ৰাজনৈতিক দলবিলাকে কৰি আছে। আৰু ৰাজনৈতিক দলবিলাকৰ দ্বাৰাও যে মটিভেটেড নহয় অফিচাৰবিলাক, সেইটো কিন্তু আপোনালোকে কোনো নুই কৰিব নোৱাৰিব। গতিকে আমি সকলো অফিচাৰক কোৱা নাই, দুই এঠাইত আমি এটা দুটাকে আমি খবৰ পাই আছোঁ। গতিকে আমি ফাউল আৰম্ভ হৈছে না, আৰম্ভ হৈছে বুলি আপুনি ক'ব নোৱাৰে, সেইটো নক'ব। আমি যিটো ক'ব বিচাৰিছোঁ যে আপুনিও ক'ব লাগে, আমাৰ গোটেই পেনেলিষ্টেও ক'ব লাগে, ভূঞা ছাৰেও ক'ব লাগে যে আমি এনেকুৱাকে নজৰ ৰাখিব লাগে এই NRC-খনত যাতে এজনো বিদেশী মানুহৰ নাম অন্তৰ্ভুক্ত নহওক আৰু এজনো ভাৰতীয় মানুহৰ নাম যাতে ড্ৰপ নপৰে, তাৰ কাৰণে কিন্তু আমি সকলোৱে নজৰ ৰখাটো উচিত। আৰু এই বিষয়বিলাক আলোচনা কৰাটো উচিত বুলি মই ভাবোঁ। আৰু যিবিলাক আমি আজি আলোচনা কৰি আছোঁ, এইবিলাক চাওক, ৰাজনৈতিক দলবিলাকে কোনো কাৰণতে তেওঁলোকে নিবিচাৰে যে এই সমস্যাটো চূড়ান্ত সমাধান হৈ যাওক। গতিকে তেখেতসকলে ভোট বেংকৰ কাৰণে, ভোটৰ কাৰণে তেখেতসকলে বিভিন্ন মন্তব্য প্ৰকাশ কৰিবই, এই কথাটো শেষ কৰিব লাগিব। লুৰিণজ্যোতি গগৈয়ে অনুৰোধ কৰিছে মাত্ৰ 30 ছেকেণ্ডৰ বাবে কিবা এটা কওক, শেষ কৰিম। কওক। নহয়, এইটো কথা স্পষ্ট যে কোনো এগৰাকী বিদেশী মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত হ'ব নালাগে। আৰু
বৈধ ভাৰতীয় নাগৰিকৰ সকলো মানুহৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে তাত কোনো দ্বিমত নাই আৰু ইয়াক লৈ যাতে কোনো ৰাজনৈতিক মুনাফা খেলাৰ কাৰণে কোনো যাতে মানে এটা সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি নকৰে আৰু এটা কথা ক'ব খুজিছোঁ ডিৰেইল হয়তো নহ'ব পাৰে কিন্তু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত এই যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিষয়টো আনি গোটেই বিষয়টো হুকা পিছলা দিয়াৰ ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি নিশ্চয়কৈ হ'ব এইটো ৰাজনৈতিকভাৱে হ'ব গতিকে সেই বিষয়টোত আমি সকলো সতৰ্ক দৃষ্টি ৰাখিব লাগিব নিশ্চয়কৈ বন্ধ কৰিব নোৱাৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ তদাৰক নিৰ্দেশনা চলি আছে কিন্তু এই যে ষড়যন্ত্ৰ ৰাজনৈতিক যিটো ষড়যন্ত্ৰ অসমৰ জাতি সত্তাক ধ্বংস কৰাৰ যিটো ষড়যন্ত্ৰ ভাষা কৃষ্টি সংস্কৃতি আৰু ৰাজনীতি আমাৰ হাতৰ পৰা কাঢ়ি লৈ যোৱাৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি কেনেকৈ মাৰ বান্ধি থিয় দিম সেইটোহে হ'ব নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকীক বিদায় ল'ব লাগিব দ্য বাৰ্নিং টপিকৰ পৰা শেষত এটাই কথা লেকামহীন হৈছে যিদৰে একাংশ কংগ্ৰেছী আৰু বিজেপি নেতা এই লেকামহীনতাক অসমৰ ৰাইজে চোকা দৃষ্টি ৰাখিব লাগিব এতিয়াই উত্তম সময় কোন জাতিৰ শত্ৰু কোন মিত্ৰ এতিয়া স্পষ্ট কৰাৰ সময় ধন্যবাদ